কোভিডেৰে ভৰা 2020 চনটোৱে আপুনি তাৰ পৰা কি শিকিলে এইখিনি কথাকেই মই আলোচনা কৰিবৰ বা ধেমালি ধুমুলাৰ মাজেৰে জানিবলৈ আহিছোঁ আপোনালোকৰ ওচৰলৈকে কোভিডেৰে ভৰা কোভিড নহয় দেই কোভিডেৰে ভৰা 2020 চনটোৱে আপোনাক কি শিকালে ভাল বেয়াটো ভাল বেছি নাই সব বেয়াই কিন্তু সেই বেয়াৰ মাজতেই বহুত কথা শিকিলোঁ প্ৰায় মেল মিটিং বুক ফেয়াৰটো দেখিছোঁ ক'ব যে সফলতাৰ কাহিনী মোৰ এই সফলতাৰ কাহিনীবিলাকে একো আমুৱাই আচলতে মোক বিফলতাৰ কাহিনী লাগে বিফলতাৰ কাহিনী বেছি ইনস্পিৰেশ্যন কৰা যেন লাগে মোক কাৰণ আমি বেছিভাগেই বিফল কাৰণ বিফলতাৰ পৰাহে সফল হ'বগৈ যিয়ে নহওক মোৰ লগত কেইবাজনো আছে চিনাকি কৰাৰ আগতে কিন্তু মই সম্পূৰ্ণ মোৰ ছাবজেক্টৰ লগত জড়িত নথকা কথা মই ঘটনাটো অলপ আগতে হৈছে কাৰণে প্ৰসংগক্ৰমে ওকলমিয়াই থ'ব বিচাৰিছোঁ আজি কিছুদিনৰ পৰা মই আপুনি দেখিছে যোৱা মাহটোত কেইবাটাও মই ধানৰ দামক লৈ কেনেকৈ অসমত ধান কিনিব পাৰে বা কিনা হ'ব পাৰে বা কিয় কিনা নাই বা খেতিয়কে কিয় কম দামত কাম মানে কি 600-700 টকা প্ৰতি কুইণ্টলত ধান বিক্ৰী কৰে অথচ অসম চৰকাৰে 1868 কোটি টকা 88 টকা প্ৰতি কুইণ্টলত দি আছেগৈ ভাল খবৰ এইটোৱেই যে আজিও অলপ আগতে চেষ্টা কৰা হৈছে যে মুখ্যমন্ত্ৰী নিজৰ ঘৰত মিটিং হৈছে যে পাৰিলে পঞ্চায়ত বা গাঁও লেভেলতেই গাঁৱৰ ধানটো কিনা হওক কিয় মনত ৰাখিব 943 কোটি টকাৰ ধান বিক্ৰী হ'বলৈ গৈ আছে 943 কোটি টকা সদায় মধ্যভোগী সদায় ধানখিনি বেয়া বুলি FCI ঘূৰাই পঠিয়াই সদায় 3 মাহৰ মূৰত ধানৰ পইচা পোৱাৰ কাৰণে খেতিয়কে নাযায় এইবাৰো বিভিন্ন চল চাতুৰি কৌশলেৰে গৈ পেলাই খেতিয়কৰ নহয় মধ্যভোগীৰ লাভ হ'বলৈ গৈ আছে 943 কোটি টকা অনুষ্ঠান মই আকৌ কৰিম বিহুৰ পিছত এই বিষয়ে বিশদভাৱে আজি অনুষ্ঠান নহয় যিহেতু যোৱাকালি এটা আগদিনাখনৰ পৰা আৰম্ভ হৈছে এই ধৰণৰ ধান কিনা প্ৰক্ৰিয়া অসমৰ 96টা স্থানত আজি মুখ্যমন্ত্ৰী FCIৰ মানুহসকলক লৈ পেলাই মিটিঙো পাতিছে চেষ্টাও কৰিছে আৰু ভাল তাকে সাধুবাদ দিছোঁ 943 কোটি টকা কেপটিভ মাৰ্কেট অৰ্থাৎ চৰকাৰে কিনিবলৈ ৰেডি তাক বিজেপিৰ সেই 40 লাখ মেম্বাৰশ্বিপ তেওঁলোকক কৈছোঁ অনুৰোধ কৰিছোঁ সদগম ছাত্ৰ সন্থাৰ দুনিয়া ভৰৰ আঞ্চলিক অসম জাতীয় পৰিষদ অসম গণ পৰিষদ চবেই আপোনালোকে যেনেকৈ চাহপাতত আমি উৎপাদন কৰোঁ চাহপাত আমাৰ ঘৰৰ পৰা বাগানৰ পৰা নি পেলাই ফেক্টৰীলৈ এবিধ মানুহ আছে তেনেকৈ গাঁৱৰ পৰা FCI লৈকে নিয়া নেকফলে লোৱা এটা ছিষ্টেম সোনকালে কৰক নহ'লে 943 কোটি টকা আনে পাবগৈ 943 কোটি টকা যদি অসমৰ বজাৰলৈ আহিব লাগে কল্পনা কৰক কিমান হাজাৰ কৃষকৰ ঘৰত দুচলা টিন হ'ব এখন স্কুটি হ'ব আন বহু কথা হ'বগৈ এইটো আজি মই ষ্টকছৰ ছাবজেক্ট নহয় অলপ আগতে মুখ্যমন্ত্ৰী অফিচৰ পৰা দিয়া প্ৰেছ ৰিলিজখন দেখি পেলাই সন্তোষ পাই পেলাই প্ৰসংগত উলিয়াইছোঁ 943 কোটি টকাৰ এখন বজাৰ মুকলি হৈছে ছ' ইজি টু য়েছ কষ্ট প্ৰব্লেম আছে তেওঁলোকে ক'ব যে ধানখিনি কেঁচা হৈ আছে শুকুৱাৰ চেষ্টা কৰক খাই উদ্যোগবাহত নাচি থাকিলে নহ'ব অসমীয়াই চব বস্তুৱে খালি স্মাৰকপত্ৰ আন্দোলন বা হৈ যোৱা ঘটনা পুৰণা ঘটনাৰ স্মৰণ কৰি থাকিলেই নহ'ব দিছ ইজ এন অপৰচুনিটি 943 কোটি টকা আকৌ কৈছোঁ 5.68 লাখ মেট্ৰিক টন 96টা জেগাত অসমৰ 1 জানুৱাৰীৰ দিনাখন ক'ত বিক্ৰী হ'ব এটা পূৰ্ণ পৃষ্ঠাৰ এডভাৰটাইজমেণ্ট আহিছে অসমৰ পেপাৰবিলাকত যদি দেখা নাই এতিয়াও চাই লওক এই বিষয়ে মই বিহুৰ পিছত বিশদভাৱে অনুষ্ঠান কৰিম খেতিয়কক লৈ পেলাই কাৰণ এইটো আজি কথা নহয় বহুত দিনৰ পৰাই চলি আছে আকৌ খেতিয়কে নাপাব পেপাৰত নিউজ আহিব ছুইচাইড কৰিব কোনো খেতি নাখায় মনত ৰাখিব খেতিটো অসমত কেৱল সংস্কৃতিয়ে হৈ আছে আজি কিছু বছৰৰ পৰাহে অকণমান ব্যৱসায়িক হৈছে সেইকাৰণে খেতিয়কে কিয় ধান নকৰে সেইটো কাৰণেই 600-700 টকা প্ৰতি কুইণ্টলত পোৱাত চৰকাৰে 1868 দিম বুলি অফিচিয়েলি নটিফিকেশ্যন মষ্ট এডভাৰটাইজমেণ্ট আৰু 5.6 লাখ মেট্ৰিক টন এই খবৰটো মই ক'বলৈ আহিছোঁ কেলৈ সংবাদ জগতত বৰকৈ খবৰটো কমকৈ আহে এই বিষয়ে কাৰণ কিয় কোনোবা নেতাই বিষয়ে এতিয়াও মাত মতা নাই অসমত নেতাই ক'লেহে নিউজ হয় এতিয়াও হোৱা নাইগৈ কৃষক মুক্তি সংগ্ৰাম সমিতি বুলি অনুষ্ঠান এটা আছে সংগঠন আছে ক'ত আছে মই এতিয়া নাজানো তেওঁলোকৰ মাত কৰি এটাও শুনা নাইগৈ দিছ ইজ দ্য পজিশ্যন ছাত্ৰ সন্থাক বাদ দিয়ক জাতীয় পৰিষদক বাদ দিয়ক 40 লাখ বিজেপিয়ে গৰ্ব কৰি তেওঁলোকেও কৰক না আপোনালোকে ভোট পাব 943 কোটি টকা মনত ৰাখিব এইবাৰ 943 কোটি টকা অহাবাৰ 1,500 কোটি টকা হ'ব কেলেই আমি আমাৰ অসমত
পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ চাউলৰ কাৰণে আমি প্ৰায় প্ৰতি বছৰে ৩,০০০ কোটি টকাৰ চাউল কিনো পাঞ্জাৱৰ পৰা আমি আকৌ স্বাৱলম্বী কিনো পাঞ্জাৱৰ পৰা MSP লৈ পেলাই আপুনি টিভিত চাই খুব ডাঙৰ ডাঙৰ কথা কৈ আছে পাঞ্জাৱৰ সেই কৃষকে ধান কৰে ক'ত বিক্ৰী কৰিব না আমাক বিক্ৰী কৰিবলৈ আৰু আমাৰ নিজৰ ধানখিনি 600 টকাত বিক্ৰী কৰোঁ কোনো এইবিলাক বুজিছোঁ ই নাপায় সেইকাৰণে নাচি আছোঁ বুৰ্বকৰ নিচিনাকৈ তাৰ খেতিয়কে তাতে MSP পাব কোনে কাক বিক্ৰী কৰে আমাক ৰুটি খোৱা দুখন ৰাজ্যই ধান বনাই পেলাই আমাক দিব আমি এই বুৰ্বকৰ দৰে কিনি থাকিম আৰু নিজৰখিনি নিকিনো আজি চৰকাৰে অলপ আগুৱাইছে প্ৰেছাৰ আপোনালোকেও দিব লাগিব মিডিয়াও আহিব লাগিব ইণ্টেলিজেন্সি আহিব লাগিব তেতিয়া হয়তো অহা 2 বছৰত কাহিনী হ'বগৈ চ' উইল ডিচাইড উইল টক বিহুৰ পিছত কৃষকক লৈ পেলাই আজি চিৰিয়াছ কথা এইখিনি নহয় সেয়া হ'ল 2020 চনৰ যিটো কোভিড ভৰা বছৰতে আপোনাক কি শিকালে মোৰ বাওঁফালে আছে মোৰ বন্ধু ডক্টৰ মুক্তিকাম হাজৰিকা কটন কলেজৰ অধ্যাপক চিনাকি কি কৰিম ঋতুপৰ্ণা দাস অল ইণ্ডিয়া ৰেডিঅ'ৰ নাট্যকাৰ উৎপল তালুকদাৰ উদ্যোগী ব্যৱসায়ী টিনা তাঁতিপা মচিক মোৰ সুদীৰ্ঘ কালৰ বান্ধৱী মিডিয়া পাৰ্চনেলিটি প্ৰিণ্ট টেলিভিশ্যন মিডিয়া হোৱাট নট এভৰিৱেৰ টিনাথ আবিদ আজাদ বহুত দিনৰ মই আগত পাইছোঁ থেংকছ অলপ দেৰিকৈ অহাৰ কাৰণে বেয়াও পাইছোঁ যিয়ে নহওক জুৰি বৰা বুঢ়াগোহাঁই ধন্যবাদ তেওঁক চাবুৱাৰ পৰা আমি চেষ্টা কৰিছোঁ পাইছোঁ জুৰি ইতিমধ্যেই নতুন কিতাপ সিহঁত নাম কৰিছেগৈ ভূমিকাৰ সেই বিখ্যাত 11গৰাকী মহিলাৰ ওপৰত কথা সকলোকে লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ কিছু ধেমালি কিছু চুপতি কিছু মজাৰ কথাৰে লেটছ ষ্টাৰ্ট উইথ টিনাত যে 2020 চনৰ বছৰটোৱে কোভিড ভাৰততে তোমাক কি শিকালে প্ৰথমতে মই ক'ব খোজোঁ 2019ত মোৰ এটা ডাঙৰ ঘটনা এটা হৈ গৈছে সেইটো আপুনিও জানে বহুতে হয়তো নাজানে মোৰ ইয়াত পেণ্ডত I was declared clinically dead. আৰু তাৰ পাছত মোৰ কথা ডোন্ট ৰিমাইণ্ড মি মই তোমাৰ বিছনাত গৈ পেলাই তেতিয়া গৈ পেলাই হাতখন দিছোঁ তাৰপিছত দেখিছোঁ যিটো অৱস্থা আকৌ আজি অন্তত মই বাহিৰ নকৰোঁ তোমাক সেইটো কিয় সেইটো ক'বলগীয়া হ'ল কাৰণ 2020ৰ 1 তাৰিখৰ দিনাখন মই গাড়ীখন লৈ যেতিয়া ওলাইছোঁ তেতিয়া মই ভাবিছোঁ মই পাৰিম নে নোৱাৰিম চলাবলৈ কাৰণ মোৰ ভৰিৰ থৰকা চুটি নাই মুখেৰে কথা নোলায় কাণখনেৰে কম শুনো টেষ্ট মোক গাড়ী নহয় সেইটো সময়ত নহয় মানে আফটাৰ দ্য এক্সিডেণ্টৰ পাছত মোৰ সেই তেনেকুৱা অৱস্থা মই 1 তাৰিখৰ 1st of January 2020ত মই গাড়ীখন লৈ ওলাইছোঁ মই নাই মই পাৰিমেই গাড়ীখন চলাবলৈ বুলি কৈ পেলাই মই মানে 5 মিনিটৰ কাৰণে চান্দমাৰীলৈকে গৈছোঁ মোৰ ঘৰৰ পৰা চান্দমাৰীলৈকে গৈছোঁ ঘূৰি আহিছোঁ মই আচ্ছা কনফিডেন্সটো আহিলে ভিডিঅ' এটা বনাই পেলাই মই কৈছোঁ বঢ়িয়া দিছ ইয়েৰ ইজ গইং টু বি দ্য ইয়েৰ অফ এক্সট্ৰিম পচিবিলিটিজ মানে বহুত কিবা কিবি হ'ব তাৰ মানে আৰু মই যিহেতু খোজকাঢ়িব পাৰিলোঁ আৰু গাড়ীখন চলাব পাৰিলোঁ তাৰ মানে এতিয়া মোৰ আৰম্ভ হৈ গ'ল যদিও মোৰ টেষ্ট বাডছ মোৰ কাম নকৰে এতিয়াও নকৰে নোজ নাকেৰে গুণ নাপাওঁ মুখেৰে টেষ্ট নাপাওঁ সেইটো পাৰ্মানেণ্ট ক'ভিড মোৰ পাৰ্মানেণ্ট ক'ভিড এতিয়া চবেই মোক সেইকাৰণে সোধে তোমাৰ কি ক'ভিড হৈছিলে নেকি বিশ্বত মই চবকে এবাৰ অপেনিং ৰিমাৰ্কছ দিব লাগিব সেই গোটেইখিনি তোমাৰ 2019ত বৰ হৰিবল পাষ্ট আছে ক্লিনিকেলি ডেড বুলি ঘোষণা কৰা ছোৱালীজনী আজি মোৰ সন্মুখত আকৌ কথা পাতিছে লগা আছে আৰু সেইদিনা আইচিউৰ বাহিৰত ছেমি আইচিউত মই যেতিয়া তোমাৰ মাহী আছিলে তেতিয়া গৈছিলোঁ মই দুটা ঘটনাই বহুত শ্বক লাগে আচৰিত লাগে তাৰপিছত তুমি আকৌ এইখিনি আহিছা এইখিনি ভাল কথা বাট ষ্টিল ওৱান লাইনাৰ যদি চবকে সুধিব যাম যে 2020 চনটোৱে তোমাক কি দিলে 2020 চনে মোক ইন্ট্ৰস্পেকশ্যন কৰি পেলাই বহুতখিনি মানে ক্ষমতা দিলে বহুতখিনি টাইম দিলে এণ্ড মোৰ নিজৰ লগত যিখিনি মই মানে টাইম স্পেণ্ড কৰিলোঁ যিখিনি মই নিজে মানে ভাবিলোঁ চিন্তিলোঁ প্লেন কৰিলোঁ মই মষ্ট আনপ্লেন পাৰ্চন আছিলোঁ 2019 একেবাৰে পজিটিভ ধন্যবাদ প্ৰগ্ৰামৰ কাৰণে মতাৰ কাৰণে অকণমান ট্ৰেফিকৰ কাৰণে দেৰি হ'ল 2020 চনৰটো কেৱল মোৰ বাবেই নহয় সমগ্ৰ বিশ্ববাসীৰ বাবে পাৰ্চনেল লাগে মই বিশ্বত কি হৈছে গলি আত্মবিশ্লেষণ কৰাৰ সময় ঠিক তেনেকৈ মোৰ নিজৰো আত্মবিশ্লেষণ কৰিলোঁ নিজকে আৰু আমি প্ৰকৃতিৰ চকুত আমি যে কিমান তুচ্ছ সেই কথাটো উপলব্ধি কৰিলোঁ আৰু এনেকৈ বাধা বিঘিনি আহে পৃথিৱীত বহুত আগতো আহিছে কিন্তু এই বাধা বিঘিনিৰ মাজতো নিজকে কেনেকৈ নিব লাগে আৰু কেনেকৈ ডাউন টু আৰ্থ হ'ব লাগে এই কথাখিনি 2020 চনে শিকালে আৰু কিছু নতুন কাম কৰিছোঁ 2020 চনত হয়তো পৰৱৰ্তী সময়ত এই বিষয়ে ক'ম মুক্তিকাম হাজৰিকা ডক্টৰ মুক্তিকাম হাজৰিকা থেংক ইউ মই ভাবোঁ 2020 চনৰ যিটো মোৰ চবতছে ডাঙৰ ভিক্টৰী সেইটো হ'ল মই 76 কেজিজ আছিলোঁ
মৃণালয় নাচ যেতিয়া মই আপোনাৰ প্ৰগ্ৰেমলৈ আহিছিলোঁ আই ৱাজ 76 কেজিজ আৰু এতিয়া মই 63 BMI মতে একেবাৰে পাৰফেক্ট 63 কেজিজ মই ৱৰ্কআউট কৰিলোঁ আৰু 2020 চনটোক আচলতে আমি ভাগ কৰিলে 3 ভাগত ভাগ কৰিব পাৰোঁ প্ৰথম পৰ্যায়তটো আমি জানোৱেই কা আন্দোলন চলিছিলে তেতিয়া এটা অস্থিৰ এটা ভয়ৰ শংকাৰ মাজত আমি আছিলোঁ তাৰপিছত কোভিড অতিমাৰী আহিলে আমিবোৰ সব লকডাউন আমি অসম বন্ধ শুনিছিলোঁ ভাৰত বন্ধ শুনিছিলোঁ একেবাৰে পৃথিৱী বন্ধও শুনিলোঁ দেখিলোঁ আৰু শেষত আমি এতিয়া যিটো আমি গতানুগতিক আমাৰ জীৱন আকৌ আমি চলাই নিবলৈ চেষ্টা কৰিছোঁ যান্ত্ৰিকতাৰ মাজেৰে সেয়া আনলক প্ৰক্ৰিয়া এটা চলিছে বহুত শিকিলোঁ আকৌ নেক্সট যেতিয়া মই কম তেতিয়া মই কম বাৰু মোৰ শিক্ষক হিচাপে শিক্ষকতা জীৱনতো মই কি শিকিলোঁ কি ধৰণৰ পৰিস্থিতিৰ মই সন্মুখীন হ'লোঁ লগতে মই কিছুমান ইনিচিয়েটিভছৰ লগতো জড়িত আছিলোঁ মই যদি সময় পাওঁ মই ক'ম জুৰিত বুঢ়া গোহাঁই চাবুৱাৰ পৰা পামনে তেওঁক লাইনত জুৰিত আছো দাদা তোমাৰ 2020 চনে তোমাক কি দিলে মই প্ৰান্তীয় মানুহৰ সমস্যা আৰু তেওঁলোকৰ যিবিলাক নেতৃত্বৰ আন্দোলনকাৰী সেইসকলৰ ওচৰ চপাৰ সুবিধা পালোঁ আৰু দ্বিতীয় ব্যক্তিগতভাৱে এই যিটো মহামাৰী বুলি ঘোষণা হৈছে সেই মহামাৰীটো মোৰ পৰিয়ালৰ দুজন আত্মীয়ক মানে সেই ৰোগত আক্ৰান্ত কৰিলে গতিকে এই ৰোগটোৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে যিখিনি প্ৰস্তুতি যিখিনি দৌৰা-দৌৰি কৰিব লাগে সেই বস্তুটো মই পালোঁ আৰু ভৱিষ্যতে যদি এনেকুৱা ধৰণৰ আৰু কিছু মহামাৰী আহে তাৰ লগত জড়িত হ'বলৈ বা তাৰ লগত মই মোকাবিলা কৰিবলৈ সাহস আৰু শক্তি পালোঁ এই দুটা মোৰ জীৱনৰ ডাঙৰ ঘটনা ঘটিল এই 2020 চনটোত উৎপল তালুকদাৰ মই জানো ব্যক্তিগতভাৱে ইউ হেভ এ ট্ৰিমেণ্ডাছ ট্ৰেজেডি কোভিডক লৈ আমাৰ প্ৰব্লেম বহুতেই হৈ গ'ল এটা মানে 2020টোত কিন্তু মই ভাবিছিলোঁ এনেকুৱা ধৰণৰ ঘটনা এটা সেইটো মই ফিল কৰিছোঁ ইণ্ডিভিজুৱেল ব্ৰেইন ৱৰ্কছ চবেই নিজৰ নিজৰ মগজুৰে কাম কৰিলে আমাৰ সেইটো সময়ত কোনো কাকো গাইড কৰিব লগা নহ'ল যে তই এইটো কৰ তই সেইটো কৰ চবেই নিজৰ নিজৰ প্ৰব্লেম নিজে নিজে ছল্ভ কৰিলে আৰু মোৰ অলপ হেৰি লাগে ক'বলৈ মোৰ ভিনদেউ ঢুকাল সেই হেৰিত যিজন ভিনদেউ আমি মানে অতি হেৰি আৰু আমাৰ এখন চবকে বাইদেউ আৰু মই একেলগে হস্পিটেলত থাকিব লগা হৈ গ'ল আৰু বাইদেউ সেইটো সময়ত মানে ভগৱানে হয়তো আমাৰ দুজনকে একেলগে ৰাখিলে হস্পিটেলত বাইদেউৰ সেইটো চিটুৱেশ্যনটো বেলেগক মই বুজাবলৈ বহুত টান হ'ব বাইদেউ সেইটো সময়ত মানে নিজৰ ড্ৰেছ ভিনদেউ ভাল পায় বুলি এনি টাইম ৰেডি হৈ আছিলে তাত ভিনদেউক দেখা পাব বুলি আৰু বেয়া লাগে কি কথাটোত মোৰ নিজে জানো ঘটনাটোত যে মানুহজনে আপোনাৰ ভিনদেউৱে জিএনআৰচিত গাড়ীখন লৈ গৈছে ডেড বডি ওলাই গাড়ীখন পাৰ্কিঙতে আছে দিছ ইজ চামথিং চ' টেৰিবল আৰু মানুহগৰাকী মানে চেতনা দাস আছে গুৱাহাটী মেডিকেল কলেজত আপুনি তাতে আছে মৃতদেহটো বস্তু চাব নোৱাৰিলে নে পাৰিলে চাব নোৱাৰিলে আমাৰ বাইদেউক ৰাতিপুৱা মই এইটো আচৰিত লাগে ঘটনা এটা যিবিলাক মানুহে ঘৰৰ মানুহ আমি গম নাপাওঁ অলৰেডি ফেচবুক বা হেৰিত কেনেকৈ গুচি যায় ইমিডিয়েটলি গম নাপাওঁ বেলেগৰ পৰা মোৰ তাত ফোন আহিল এই তহঁতৰ কি হ'ল এনেকৈ মই হঠাৎ আচৰিত মোৰ কি হ'ল চবে নিজৰ নিজৰ ব্ৰেইনেৰে আমাৰ কাম কৰি আছে এইটো মই বিপদ এটাত মানে চবেই তাৰপিছত যেতিয়া এইটো কথা কৈ দিলে মই লগে লগে বাইদেউৰ মোবাইলটো ছুইচ অফ কৰিছোঁ আৰু লুকুৱাই দিছোঁ বাইদেউক মই সেইদিনাৰ পৰা মই নেক্সট ডে প্ৰায় 3-4 ঘণ্টালৈকে তাৰমানে বাইদেউক মই খবৰটো দিয়া নাছিলোঁ যে ভিনদেউ ঢুকাইছে বাইদেৱে কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ এনি টাইম ওলাই যাব খোজে মই বাহিৰত মানুহক কৈ থৈছোঁ যে চাবি বাইদেউ কিন্তু ওলাই গুচি যাব বাইদেউ কিন্তু ওলাই যাব আৰু বাইদেউ সেই খিৰিকীৰে মানে সেই হেৰিখন চাই থাকে শৰণীয়াৰ মানে তাতে ভিনদেউ বাইদেউহঁতে এটা প্ৰগ্ৰাম কৰিছিলে 2 অক্টোবৰত গান্ধীজীৰ ওপৰত ভিনদেউ তাত ৰোল কৰিছিল বাইদেৱে কিবা এটা কৰিছিল প্ৰজেক্ট কিবা এনেকুৱা ধৰণৰ ড্ৰামা এখন গতিকে বাইদেৱে মানে খিৰিকীৰ আৰু সেইখন চাই থাকে বাইদেৱে মোক পিছত কৈছে যে ভাইটি মোৰ মাজে মাজে এনেকুৱা অৱস্থা এটা হৈছিল যে সেই খিৰিকীখনেৰে মই জঁপিয়াই দিম নেকি গতিকে মই মানে চব পিন্ধি সেইটো সময়ত মই নিজে আৰু মই যদি ভিনদেউৰ সময়ত মই এটা কথা বুজি নাপাওঁ মানুহে কাৰোবাৰ ক'ভিড হৈছে বুলি ইমান ভয় কৰি নোযোৱাকৈ থকাটো মই উচিত বুলি নাভাবোঁ এনিৱে ঋতুপৰ্ণ 2020 দিয়া দুটা প্ৰধান বস্তু হ'ল যে মোৰ ল'ৰাটো 3 বছৰ হওঁতে লকডাউন আৰম্ভ হৈছে আৰু ল'ৰা 3 বছৰ 8 মাহমান হওঁতে লকডাউন খুলিছে এই 8 মাহ মই মোৰ ল'ৰাটোক একানপতীয়াকৈ পালোঁ দ্বিতীয় কথাটো হ'ল মোৰ 3খন নাটক মই পালোঁ লিখিব পাৰিলোঁ এই সময়ছোৱাত এই দুটা প্ৰধান লাভ বুলি মই ভাবোঁ মই জাষ্ট স্ক্ৰীণত মাৰিয়ে আছোঁ লাইন হিচাপে কেইটামান বস্তু মই লিখি ৰাখিছিলোঁ যে এনেকুৱা হ'ব পাৰে নেকি এটাতো ধৰক
আমাক বোধকৈ শিকালে যে সঠিক সময় কেতিয়া আহিব এই বস্তুটো আৰু ৰখি থকাটোতকৈ আমি যি আছে আগবাঢ়ি যাওঁ এনেকুৱা এটা কিছুমানৰ মনত আহিলে বিশ্বাসটোতে যিটো আপুনি ক'লে বিশ্বাসতে জীৱনটো আগুৱাই লৈ যাওঁ সেনেকুৱা এটা ভাৱ এটা আহিলে কথাতকৈ কাম বেছি কৰোঁ সেই ধৰণৰ এটা ভাৱ কিছুমান মানুহৰ আহিলে বহুত কথাত আপুনি যিটো ক'লে সময়ে যেন সত্যটো ক'ব নিদিয়ে মানে ট্ৰুথটো মানে সময় যেন ক'ব নিদিয়ে এনেকুৱা ধৰণৰ এটা আহিলে বহুত সময়ত ৰাখিব পাৰিলেও বেয়া নহয় সেনেকুৱা কথা আহিলে তাৰপিছতো যেন ক'ৰবাত যেন অলপ পোহৰ আছে সেনেকুৱা এটা ভাৱ আহিলে সফলতা নহয় বিফলতাৰ কাহিনীটো এইটো সেইটোক লৈ পেলাই আগুৱাই লৈ গুচি গ'ল আৰু এটা আহিলে যিটো মোৰ নিজৰ কৈছে মই যি হয় হ'লোঁ গতিকে মই যিয়ে কৰিমেই এনেকুৱা এটা ভাল এটা আহিলে আৰু এটা আহিলে নেকি লাইফটো অলপ শ্ল' ডাউন কৰা যে অলপ মন্থৰ কৰি পেলোৱা জীৱনটোত কিতাপে নাটক মন্থৰ কৰাৰ কাৰণে তোমাৰ শিশুটোক পালা তোমাৰ তুমি সেইকাৰণে নাটক এখন কৰিব পালা ৱৰ্কআউট কৰি পেলাই 60 কেজি কমাব পাৰিলা 60 নহয় নে 16 কেজি ষ্টিল ইউ আৰ ষ্টিল গুড হিংসা নকৰিবা তোমাক দিব অলপ দিনক দিনত আমি অকণমান ল'ব আমি ইমান কৰোঁ 15 কেজি কমালো মই 15 কেজিছ কমালো 85 ৰ পৰা 70 হ'ল মোৰ যিবিলাকে চাই আছে হাঁহিব মোক এতিয়া স্বাস্থ্য সচেতন হ'ল সেইটো ইয়াত নেক্সট পইণ্টটো নিজকে যতন লোৱা নিজকে এই বস্তুটো আগতে ধৰক নিজকে যতন লোৱা আৰু যেন শিকাৰ যেন কোনো শেষ নাই সদায় বাকীটো জীৱনত অসংখ্য হাজাৰ হাজাৰ দুখৰ পৰা সুখৰ পৰা দুখ কিমান কাহিনীত এই ষ্টুডিঅ'ত বহি কৰিছোঁ এই ক'ভিডত কিমান জীৱিকা কিমান জীৱন কিন্তু তাৰ পিছতো কিন্তু মোৰ এনেকুৱা লাগে যেন অলপ অলপকৈ উঠি আহিছে চববিলাক সেইটো তোমাৰ ফিল হৈছে নেকি আৰু এটা কথা মৃণাল খুব মানে ভাল লাগিল ইতিবাচক কথা আপুনি মন কৰিব যে সাধাৰণতে কাষৰ মানুহ ঘৰৰ খা খবৰ ল'বলৈও মানুহৰ সময় নাইকিয়া হৈছিল এতিয়া এনেকুৱা হ'ল বিভিন্ন ঠাইত আমাৰ অসমকে যদি ধৰে যে ধৰক মুক্তিৰ বজাৰলৈ যাব কাষৰ মানুহক সোধে খুৰা কিবা আনিবলগীয়া আছে নেকি দোকান খুলিছে এঘণ্টাৰ কাৰণে কিবা নাই যদি মই আনিম সেইটোতো বৰ ভাল লাগিছিল চবেই কৰিছিলোঁ আৰু ক'ব লগা হোৱাও নাছিল হোৱা নাই নিজে সোধে পৰিবলৈ ক'ৰবাত ধৰক চুবুৰীত বুঢ়া মানুহজন আছে যথেষ্ট ঘৰত কোনো নাই যাওঁতে বজাৰটো নিজেই কৰি পেলাই দি থৈ আহিছিল সেই চেতনাটো মানুহৰ মনত নিজে নিজে হৈছিল ইয়াত কোনো ৰাজনৈতিক কথাও নাই একো নাই কোনো শিকোৱাও নাই কৰ বুলি কোৱা নাই মানুহে নিজে নিজে কৈছিলে সেই চেতনাটো জাগ্ৰত হোৱা তাৰ সময় 2020 জুৰি তোমাৰ নিজৰ যিখিনি কষ্ট কৰিছা তাৰ বাহিৰেও তুমি তোমাৰ চুবুৰী তোমাৰ পৰিয়াল তোমাৰ মাজুলী সম্পৰ্ক ডিব্ৰুগড় সম্পৰ্ক চাবুৱাত তুমি থাকা তিনিচুকীয়াতো তুমি কাম কৰি আছা প্লাছ সুদূৰাই পেলাই ভূমকালে কোকৰাঝাৰতো কাম কৰিছা এইখিনি সময়ত দেখি পেলাই সমাজখনক তোমাক কেনেকুৱা লাগিলে এই বছৰটোত এইখিনিতে মই এটা দৈনিক জনমভূমিত এটা প্ৰবন্ধ লিখিছিলোঁ যে মই মুখাবোৰ দেখিলোঁ মানুহবোৰ বহুত মুখা দেখিলোঁ ধৰক মই যিটো ঠাইত থাকোঁ সেই জেগাটো কসমপলিটান জেগা আৰু বিভিন্ন ঠাইৰ মানুহ আছে গতিকে সেই মানুহবোৰৰ মাজৰ সম্পৰ্কবোৰ জটিলতাবোৰ দেখিলোঁ আৰু এই যে যিটো মহামাৰীৰ পৰিৱেশ সেই পৰিৱেশটো গ্ৰাম্য সমাজ আৰু নগৰীয়া সমাজৰ মাজৰ পাৰ্থক্যটো মই খুব অনুভৱ কৰিলোঁ আৰু সেইকেইদিনত যেতিয়াই মই ওলাব পাৰিছোঁ গাঁৱলৈ গুচি গৈছোঁ আৰু গাঁৱৰ প্ৰান্তীয় মানুহবোৰৰ জীৱনটো কিন্তু একেই আছিল সেইটো হয়তো গুৱাহাটীত থকা মানুহ এজনে ডিব্ৰুগড় টাউনত থকা মানুহ এজনে অনুভৱ কৰিব নোৱাৰে সেইটো এটা ডাঙৰ কথা আৰু দেখিছিলোঁ সেই চোতালে চোতালে আড্ডা বহিয়ে আছিল আমি যেতিয়া সন্ত্ৰাসিত হৈ আছিলোঁ আমাৰ যেতিয়া এনজাইটি আছিলে ভিতৰত বেমাৰটোক লৈ সেই মানুহবিলাকে সেই সাধাৰণ জীৱনটো তেনেকৈ অব্যাহত ৰাখিছিল সেই বস্তুটো মোৰ খুব ভাল লাগিছিলে আৰু সেই যেতিয়াই অলপ ঢিলা হৈছিল আমাৰ কটকটীয়া যিটো ব্যৱস্থা ঢিলা হৈছিল মই প্ৰায়ে আমাৰ ভিতৰুৱা গাঁওবোৰলৈ গুচি গৈছিলোঁ আৰু মানুহে কৈছিলে যে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ আহিছে সেইটো নহয় মই মানুহ পঢ়িবলৈ গৈছিলোঁ আৰু তেতিয়া দেখিছিলোঁ যে প্ৰথম অৱস্থাত কাৰোবাৰ ঘৰত যদি পানী হাঁচি অহা এনেকুৱা ধৰণৰো হৈছিলে সেই মানুহবোৰক বাকীবোৰ মানুহে লাহে লাহে এভইড কৰা সেই মানুহ ঘৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা সেই বস্তুবোৰ আৰু গাঁৱত তাৰ এটা বিপৰীত দৃশ্য গতিকে এই বস্তুবোৰে মোক কিন্তু মানুহ পঢ়িবলৈ শিকালে যে মানুহ কিমান লাহে লাহে যেতিয়া মধ্যবিত্তলৈ আহি যায় মানুহ যেতিয়া উচ্চবিত্তলৈ যায় লগে লগে মানসিক স্তৰটো যে কেনেকৈ বিভাজিত হৈ গৈ থাকে কিন্তু গ্ৰাম্য সমাজত নিম্ন মধ্যবিত্তৰ মানুহবোৰৰ জীৱন কিন্তু একেই থাকে সেই পেণ্ডেমিকেই হওক বা সাধাৰণ জীৱন যাত্ৰাতেই হওক এই বস্তুটো মোৰ কাৰণে বৰ ইম্পৰ্টেণ্ট বা খুব গুৰুত্বপূৰ্ণ হৈ পৰিল আবিদ তোমাৰ কেতিয়া আগবঢ়াবলৈ যাওঁ কথাখিনি ক'ব বিচাৰে কৰা
জুৰি বাইদেউৰ কথাখিনি ভাল লাগিল আমি ফেচবুকত তেওঁক চায়ে আছিলোঁ তেওঁলোকে যথেষ্ট সক্ৰিয়ভাৱে কিছু কাম কাজ কৰিছিলে বাগজানক লৈ কাম কাজ কৰি আছিলে একচুৱেলি যিসকল মানুহ চহৰত আছিলে মই ভাবোঁ যে চহৰৰ মানুহবিলাক বেছি ভীতিগ্ৰস্ত হৈছিলে বিভিন্ন মিডিয়াৰ প্ৰচাৰৰ কাৰণে হওক বা বিভিন্ন কাৰণত হওক আৰু পুলিচ প্ৰশাসনৰো যথেষ্ট নজৰ চহৰকেন্দ্ৰিক আছিলে কিন্তু গাঁৱৰ মানুহবিলাক যথেষ্ট এক্টিভ হৈ আছিলে আমি সেইখিনি দেখিবলৈ পাইছিলোঁ কাম কাজ তেওঁলোকে কৰি আছিলে মোৰ নিজৰ ব্যক্তিগতভাৱে যদি ক'বলৈ যোৱা যায় তেনেহ'লে ৱাৰেন বাফেটে যিটো কৈছিলে যে মানুহে ষ্টক মাৰ্কেটক লৈ পেলাই কৈছিলে ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত মানুহে যেতিয়া বেচিবলৈ আৰম্ভ কৰে তেতিয়া কিনিব লাগে আৰু মানুহে যেতিয়া কিনিবলৈ আৰম্ভ কৰে তেতিয়া বেচিব লাগে মোৰ ক্ষেত্ৰত এনেকুৱা হ'ল লকডাউনৰ সময়ত কি হ'ল আপুনি ভালদৰে জানে যে মিডিয়াত ওলাইছিলে যে ৰেষ্টুৰেণ্টবিলাক বন্ধ হৈ গৈছিলে আৰু কি হ'ল আমাৰ অসমীয়া ব্যৱসায়ীবিলাক কি কৰিছিলে যাত বহুতে আৰম্ভ কৰিছিলে বেচা আৰম্ভ কৰিছিলে ৰেষ্টুৰেণ্টবিলাক ছেপ্টেম্বৰ মাহত কি হ'ল মই এটা খবৰ পালোঁ মই যদিও বিত্তীয় প্ৰতিষ্ঠানত কাম কৰোঁ তো মই খবৰ এটা পালোঁ যে এনেকৈ ৰেষ্টুৰেণ্টবিলাক বিক্ৰী হৈ আছে তেতিয়া মোৰ ৱাৰেন বাফেটৰ কথাষাৰ মনত পৰিলে মই ভাবিছোঁ এইখিনি তেওঁৰ কথা পালন কৰি পেলাই মই কি কৰিলোঁ ৰেষ্টুৰেণ্ট এখন মই কিনিলোঁ মানে এইখিনি মোৰ ভণ্টিৰ কাৰণে কিনিলোঁ তাইয়ে চাই আৰু ৰেষ্টুৰেণ্ট আহিব মোৰ আপোনাৰ জোনালীত আছে জোৰডত কিৰাত নাম দিছোঁ এইটো আচ্ছা সেইটো কৰিবলৈ যাই মই বহুত কিছু কথা শিকিলোঁ তাৰমানে প্ৰথম হ'ল আপোনাৰ মোৰ লাইফটো আপোনাৰ যিটো আমাৰ শ্ল' মোশ্যন হৈ গৈছিলে চাউথ ইণ্ডিয়ান চিনেমাৰ নিচিনা এক্টিভ হৈ গ'ল তাৰমানে ধৰক এনেই চাকৰি বাকৰিটো কৰি আছোঁ আৰু ৱৰ্ক ফ্ৰম হোম চলি আছিলে সেইখিনি সময়ত বজাৰ কৰিবলৈ যোৱা ফাৰ্ষ্ট কথা হ'ল মই বজাৰ কৰিবলৈ শিকিলোঁ তাৰমানে গুৱাহাটীৰ কোন আছিল ফেঞ্চি বজাৰ আৰু কলনী বজাৰত ক'ত কম বস্তু পোৱা যায় সেই বস্তুবিলাক মোৰ আৱিষ্কাৰ কৰিলোঁ তাৰমানে আৰু নিজেও ধৰা মেলা কৰিলোঁ আৰু এটা কথা উপলব্ধি কৰিলোঁ ইয়াতে কৰিলোঁ আপুনি বজাৰৰ কথা আৰম্ভণিত কৈছিলে যে এই বজাৰখন আমাৰ শাক পাচলিৰ বজাৰৰ পৰা আৰম্ভ কৰি মছলাৰ পৰা আৰম্ভ কৰি চাউলৰ পৰা পিঁয়াজৰ পৰা আৰম্ভ কৰি যে এই গোটেইবোৰ বস্তু আমাৰ অসমীয়া মানুহৰ হাতত নাই সেই কথাষাৰ মই উপলব্ধি কৰিলোঁ আমি কি কৰি আছো আৰু কি হৈ আছে মই কথাটো মানে ভাবিলে মোৰ গৰম হৈ যায় আমি ফটোৱা কথাত সোমাই থাকো এক্সেক্টলি তিনি ফটোৱা কথাত এটা বস্তু আমাৰ ইকনমি হাত লগত নাই একেবাৰে ইকনমিৰ আমাৰ একোৱে হাতত নাই অসমীয়া মানুহৰ একেবাৰে আন্দোলন যি চলি আছে একেবাৰে যেন আমাৰ পানীত ভাঁহি ফুৰা মেটেকাৰ নিচিনা কথাবোৰ কৈ আছো কথা কৈছো আপোনাক তুমি যে হোটেলত সোমাইছা লাহে লাহে গম পাবা গোটেই হোটেলৰ কমপ্লিট ছাপ্লাইটো দুটা মানুহে কৰে এই ফাঁচী বজাৰৰ যিখন মাৰ্কেটখন আছে তাৰ মানে তাতে আপোনাৰ কি অৱতৰত কমলাৰ পৰা অৱতৰত বেল পেপাৰৰ পৰা চব দিয়াৰ পৰা এণ্টায়াৰ এভৰিথিং ইজ 2 কৰে দুজন মানুহে কৰে অসমৰ গুৱাহাটী চব হয় নে নহয় কথাটো একেবাৰে সঁচা কথা হোৱাটছএপত দি দিয়ক ডেলিভাৰী ঘৰত আহি যায় তোমাক যি লাগে চব আৰু উপলব্ধি কৰিলোঁ আমি ধৰক কেতিয়াবা পেপাৰ কাকতে লেখা মেলা কৰোঁ সমালোচনা কৰোঁ চৰকাৰক কৰোঁ কিবা কৰোঁ কিন্তু নিজে যেতিয়া সোমাই দেখিলোঁ আমি মানে একদম আৱৰ্জনাবোৰ লিখি আছো যি লিখি আছা একেবাৰে অৰ্থহীন কথা মই এইটো ভাবিছোঁ যিসকল আমাৰ ইণ্টেলেকচুৱেল আছে লেখা মেলা কৰে মই ভাবোঁ তেওঁলোকে অলপমান ব্যৱসায়ত সোমাব লাগে মই এইটো কথা লাগি থাকোঁ যে চাওক মহেশ্বৰ নাগাই কৈছিলে ভাত থাকিলেহে মা একেবাৰে এইবিলাক চব হৈ থাকিব কৰিছোঁ আৰু কৰিম গ্ৰন্থমেলা ভাল হৈছে কালি মানুহে মোক গালি দিব গ'লে চব ঠিক আছে কিন্তু ভাই ৰেষ্টুৰেণ্টত খাব গ'লে একো বস্তুকে নহয় যিকোনো বস্তু আমাৰ হাতত নাই একোৱে নাই আৰু দুখ লগা টানি দিছোঁ নহ'লে থাকি যাব আপুনি যদি গুৱাহাটীখন অবজাৰ্ভ কৰে এই বস্তুখিনি মই মানে অলপ মাৰ্কেট ছাৰ্ভেও কৰিলোঁ বিভিন্ন ঠাইত মোৰ বিৰিয়ানী আছে কাৰণে মই বিৰিয়ানী খালোঁ বিভিন্ন জেগাত আৰু দ্বিতীয়তে এতিয়া আপুনি যদি চাই গুৱাহাটীৰ অলিয়ে গলিয়ে আপোনাৰ বিৰিয়ানীৰ ৰেষ্টুৰেণ্টবিলাক আছে ডাঙৰ হাণ্ডি লৈ পেলাই কিন্তু চাব নহয় সেই বস্তুটো একচুৱেলি বিৰিয়ানী আচল বিৰিয়ানীটো নহয় তাৰমানে এটা ফ্লেভাৰ দিলে তাতে আৰু চাব একদম তেল হৈ থাকে মানে আপোনাৰ ৰিফাইন মাৰি দিছে অলপ কিবা দিছে আমাৰ মানুহে মানে বিৰিয়ানী খাবলৈ শিকিছে সেইটো গৈ পেলাই কেজি পুৱা কিনি পেলাই খাই আছে কিন্তু একচুৱেলি সেইটো বিৰিয়ানী না আৰু চবচে ডাঙৰ কথা সদায় কৈ থাকোঁ দেই আমি সকলোৱে এতিয়া নতুনকৈ চাহ খাব শিকিছোঁ দেই গোটেই আপুনি একাইৰ পৰা কি কয় বেলিভিউৰ পৰা গোটেই ধুনীয়া চাহৰ দোকান আছে চানমাৰীলৈকে এণ্টায়াৰ চেইন বিলাক আমাৰ অসমৰ মানুহ নহয় এইটোৱে ক'বলৈ গৈছো এই যিটো আপোনাৰ বিৰিয়ানী কথা ক'লে এটা উদাহৰণহে এই গোটেইবোৰ আউটচাইডাৰ হয় অসমৰ কোনো নহয় আপোনাৰ বিৰিয়ানীটো আৰু লক্ষ্ণৌৰ বস্তু চাহটো বনাব অসম গুৱাহাটীত চাহৰ যিটো কাহিনী হৈছে যিটো আফচাৰ ধুনীয়া এটা হৈছেতো সেইটোতো আমাৰ মানুহৰ নহয় আমি যিটো অসমীয়া বুলি ক'লে যিটো বুজো তুমি এটা কথা ক'লে কৈছা মোক প্ৰায় গালি পাৰি কথাটো ক'লে আমি যি কথা চৰ্চা কৰি আছো যি লিখি আছো আৰু যিখন মাৰ্কেটত যিটো কোনো সামঞ্জস্যই নাই ইনফেক্ট আমি ইয়াত যে আলোচনা কৰি আছো এইবিলাকৰো অৰ্থহীন মাৰ্কেট গ'লে তাৰমানে আপোনাৰ কোনোবাই চব কৰি আছে আমি ওপৰতে চিঞৰ বাখৰ কৰি আছো লেখা মেলা কৰি আছো গতিকে এইটো অৰ্থহীন কোৱা বুলি কোৱা কাৰণে মই ভাল পালোঁ কিন্তু মই ক'লে কৈ বেয়া পায় এনিৱে ওপৰ তলৰ কিবা ক'ব আৰু ক'বলগীয়া আছে প্লিজ কণ্টিনিউ মই সৰু কথা এটা ক'ব বিচাৰোঁ আপুনি কৈ লওক প্লিজ
লোকে মই এইখিনি মানে চাহৰ কথাটো যে মানে আমাৰ হাতত নাই বুলি কওঁতে মোৰ সেইদিনাখন মই এখন কিবা বাদে দিছো সেইবিলাকতো একো নাই মই ডাইৰেক্ট সেই যে মাটিৰ কাপটো খোৱা চাহ কাৰবাৰটো যিটো আমি ষ্টাইলিছলি খাবলৈ বিচাৰো এতিয়া টকা 20টা দি পেলাই তাৰ দুদিনাখন মই গুৱাহাটীত সেইখনৰ ফ্ৰেঞ্চাইজি দিব পৰা এডভাৰটাইজমেণ্ট দেখিছোঁ সেই কোম্পানীটোৱে এতিয়া অসমৰ বিভিন্ন জেগাত চাহৰ দোকানৰ ফ্ৰেঞ্চাইজি দিবৰ কাৰণে এপ্লিকেশ্যন বিচাৰিছে আপুনি ক'ত মনে মৃণাল মই সৰু কথা এটা কৈ লৈছোঁ তাতে মই চেণ্ডউইচ খাবলৈ উজান বজাৰ এখন এই বাৰৱাৰী ৰোডত এখন নতুনকৈ খুলিছে কিবা চেণ্ডউইচ গ্ৰিল নে কিবা এখন তাত সোমাওঁতে তাতে এটা কাপোল এটা সোমালে লেডিগৰাকী ইয়াৰে হয় অসমৰে হয় আৰু কিন্তু মানুহজন হ'ল হিমাচলৰ সেই কথা পাতি লাষ্টত সিহঁতি এটা কথা কৈ থৈ গ'ল এইটো মই আগতেও এটা ৱেবিনাৰ এখনত কৈছোঁ এবাৰ ক'ভিডৰ সময়ত কৈছোঁ এইটো কথা মানে এটা ডিচেণ্ট জেগা নাই য'ত অসমীয়া মানুহৰ ব্ৰেকফাষ্ট মানে আমি যে কওঁ যে অসমীয়া ব্ৰেকফাষ্ট এটা কি হয় সেই বস্তুটো টুৰিষ্ট আহি নাপায় তেতিয়া মই ৱেবিনাৰখনত কওঁতে তেতিয়া মোক মানুহ এজনে ক'লে আপুনি এনেকৈ কথা নক'ব মই হোটেলত থাকোঁতে তেওঁ কিন্তু কৰ্ণাটকাৰ তেওঁ কৈছে হোটেলত থাকোঁতে কিন্তু মই অসমীয়া খানা খাইছোঁ দেই অসমীয়া ব্ৰেকফাষ্ট কৰিছোঁ মই যে আপুনি হোটেলত কৰিছে আই এম টকিং এবাউট জেনেৰেল টুৰিষ্ট এজন যদি আহে অসমীয়া সেয়াত কি খাব কাজিৰঙাত আপুনি যদি যায় মোৰ লোভটো মানে সম্পূৰ্ণ মাবিৰে কথা উৎসাহ পাই গ'লো মই কথাটো মানে সদায় কৈ থাকোঁ বহুত সময়ত মই নিজে কিতাপবোৰ লিখোঁ কিন্তু মই এটা ভাবোঁ আপুনি লিখি থাকে আপুনি অসমীয়া মানুহৰ প্ৰতি যে খং আছে আপোনাৰ সেইটো লেখাত প্ৰকাশ পায় সেইটো ৰিয়েলিটি তাৰমানে মই নিজেও দেখিলোঁ যোৱা 4-5 মাহত মই দেখিলোঁ মোৰ আছে কাৰণ মই সেই সুধি সমাজখন আৰু আচল যি হৈ আছে কোনো মিল নাই একো মিল নাই মই বিৰতি লৈছোঁ উৎপলতালৈ যাম ধনীদা কি কৰিছা ট্ৰফি চিকমিকুৱাইছা বাট ইটছ নট চিমকিং প্ৰভু আপোনাৰ দৃষ্টিৰে চিকমিকনি কাক কয়নো বালক ইয়াক ধুনীয়া চিকমিকনিৰ বাবে কোনো ৰেগুলাৰ নহয় ইণ্ডিগো PU ইনেমেলহে লগাব ইণ্ডিগো ডাৰ্লিং টিফিনতো দিবা দেই কি মৰমৰক হয়তো 24 কুমাৰী সকলোৰে প্ৰিয় টেষ্টি ভাৰী ভোক লাগিলেই 24 কুমাৰী এক্সামে গোটেই ৰাতি পঢ়িব পাৰি আৰু ভোক লাগিলেই 24 কুমাৰী বিশুদ্ধ গাখীৰে ভৰা 24 কুমাৰী বিস্কুট सॉलिड ढलाई सीमेंट टॉपसम सीमेंट मजबूती का भरोसा हमेशा কি ধুনীয়া লাগিছে পিছে চুলি খুল না বেছি বিউটিফুল লাগিব পকা চুলি ঢাকি ৰাখিছো খুল এটো মই কৈ আছো কালাৰ আবদাল লোৱা কালাৰ 10 গুণ বেছি এলোভেৰাৰ আবদাল নতুন গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেমেৰে ইয়াৰ নো অমোনিয়া ক্ৰেমে দিয়ে ৰিচ কালাৰ আৰু চুলি দেখাই সফটাৰ আৰু শাইনিয়াৰ গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেম এই কালাৰে লয় আবদাল ফাইলৰ আবেষ্টনী আৰু সময়সীমাৰ তাগিদাৰ পৰা বহু নিলগত বুকুত পহু এটি মিঠা সপোন এইটো মোৰ ঘৰ য'ত মই মোৰ আপোনজনৰ স্পন্দনক ঠাই লোৱা দেখিছো অমৃত চিমেণ্ট হেল্ডি চিমেণ্ট ফৰ হেল্ডি হোমছ শুনক নিজৰ ঘৰৰ স্পন্দন টেক্সি তুমি ব্ৰাছ কৰি থাকোঁতে বাহিৰৰ জাৰ্মছ টেক্সি কৰি মুখৰ ভিতৰলৈ আহি যায় নতুন কোলগেট জিগজেগ এণ্টিবেক্টেৰিয়েল ইয়াৰ এণ্টিবেক্টেৰিয়েল ব্ৰিচেলছে বাহিৰৰ বেক্টেৰিয়াক দূৰত ৰাখে আপোনাৰ ব্ৰাছ হয় নে জাৰ্মছৰ বাবে টেক্সি নতুন জিগজেগ কোলগেটৰ প্ৰথম এণ্টিবেক্টেৰিয়েল টুথব্ৰাছ উত্তৰ পূৰ্বাঞ্চলক প্ৰকৃতিয়ে অপৰূপ সৌন্দৰ্য প্ৰদান কৰাৰ লগতে কিছুমান সমস্যাও দিছে প্ৰবল ভূমিকম্পৰ সমস্যা ব্ৰহ্মপুত্ৰৰ বানপানীৰ সমস্যা এনেকুৱা সমস্যাৰ মাজত নিজৰ ঘৰখনৰ সুৰক্ষাৰ ভয় সকলোৰে হয় নিজৰ ঘৰখন সুৰক্ষিত কৰক ব্লেক টাইগাৰ চিমেণ্টৰ বিশাল শক্তিৰে ব্লেক টাইগাৰ চিমেণ্ট হয় না খাব টাইগাৰ আছে নহয় एक्सक्यूज मी सॉरी থ্যাংক ইউ দাদা অলপ ৰাইটলৈ যাওক সাধাৰণ ৰিমোট থকা ছেট টপ বক্স লয় যদি এনেকুৱাইতো হ'ব কেৱল D2H HDRF ছেট টপ বক্সৰ লগতহে পোৱা যায় এডভান্স ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰিমোট যি চলে যিকোনো ডিৰেকশ্যনতে D2H HDRF ছেট টপ বক্স এমাহৰ বাবে SDৰ দামত HD পাওক মাত্ৰ 1119ত D2H বেলেগ ভিউ সিজাৰ হাইজিন কেয়াৰ প্ৰাইভেট লিমিটেড ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ কোম্পানী যাৰ বায়োসেপ্টিক নেচাৰেল এনজাইমে বাৰে বাৰে সেপ্টিক টেংক চাফ চিকুণ ৰখাৰ সমস্যা আৰু খৰচৰ পৰা দিয়ে মুক্তি ডক্টৰ অৰ্থ আয়ুৰ্বেদিক তেল আৰু কেপচুল আঁঠু কঁকাল আৰু কাণ অথবা যিকোনো বিষেই হওক ই মোক বিষৰ পৰা সম্পূৰ্ণ মুক্তি দি এক আনন্দৰ জীৱন দিয়ে
ই কোনো টেম্পৰেৰী পেইন কিলাৰ নহয়, আয়ুৰ্বেদিক ঔষধ হয়। সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান, সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব। Men will be men. Seagram's Imperial Blues Super Hits Music CDs. সুগন্ধ সঁচা চন্দনৰ পৰম্পৰা বজাই ৰাখক। মংগলদীপ অৰিজিনেল চেণ্ডেল ধূপ ফ্ৰম ITC। इश्क में शरारत का कॉकटेल, Nanfos cocktail condoms, taste the flavor of love. উভতি আহিছোঁ যে 2020 চনৰ কোভিড বৰা বছৰটোৱে আমাক কি শিকালে। অলপ সময়ৰ কাৰণে আবিদৰ কথাত ময়ো অলপমান গুচি গৈছিলোঁ, ইকনমিক্স বজাৰ সমালে। এনিৱে আমি সেইবিলাক বাৰু পাতিবলৈ বহুত আছে। আজি ইমান টান কথা নাপাতো, প্ৰগ্ৰেছিভলি কথা পাতোঁ। সেইটো কাৰণে উৎপল তালুকদাৰ কিবা ক'ব বিচাৰিছিলে? মই ক'ব বিচাৰিছোঁ মানে কি এনেকুৱা, আচলমতে মোৰ কিন্তু মানে যদিও ঘৰত বহুত বিপদ হৈ গ'ল, কিন্তু সঁচা কথা ক'ব গ'লে মই এদিনৰ কাৰণেও মই থমকি ৰোৱা নাছিলোঁ। ৱাও, মোৰ কাৰণে কোনো ক'ভিডৰ প্ৰব্লেম হোৱা নাই। মই নিজে ক'ভিড লগোৱাৰ নিচিনা। মই কিন্তু ক'ভিড হৈছে নাই? কাকা ক'ভিড হ'ল? মোৰ হৈ গৈছে, কিন্তু মই কাকো কোৱা নাই, কাৰণ মোৰ হ'লে মোৰ ৰেষ্টুৰেণ্টৰ পৰা বন্ধ কৰিব লাগিলেহেঁতেন। ইণ্টাৰেষ্টিং হ'ল কি ঘটনাটো, আচলমতে মই অলপ সদায় ইন'ভেটিভ কামেই কৰিছোঁ। বিজনেছ যদিও মোৰ সদায় কামবিলাক অলপ ইন'ভেটিভ। ভেটেনেৰী, ফিচাৰী, ডেইৰী এইবিলাকৰ অলপ নতুন ধৰণৰ কামবিলাক কৰি থাকোঁ মই। হঠাৎ হ'ল কি ঘটনা এটা, যেতিয়া ক'ভিড আহি গ'ল, মোৰ তাত এটা কি ক'ম প্ৰপ'জেল আহিলে যে আমাৰ যিবিলাক কেজ ছিষ্টেম, মানে আমি লেয়াৰ মুৰ্গী, যিবিলাক কণী পৰা মুৰ্গীবোৰ আমি মানে কেজত ৰাখিব লাগে। গতিকে কেজটো হৈছিল কি, সদায় আগতে বাহিৰৰ পৰা আহে, অসমৰ বাহিৰৰ পৰা আনিবই লাগিব, যেনেকৈ নহওক অসমৰ বাহিৰৰ পৰা আহে। গতিকে সেইটো এটা মোৰ চেলেঞ্জ আহি গ'ল তেতিয়া, যে সদায় অসমৰ বাহিৰ, তেতিয়া মানে চব বন্ধ, কোনো পিন্ধি একো আনিব নোৱাৰি। তেতিয়া মই ক'লোঁ যে নহয়, মই বনাম। আৰু লাকিলি মই এতিয়া আজিৰ তাৰিখলৈকে মই মানে বহুতখিনি কেজ তাৰমানে বনাই পেলাই মই ডিপাৰ্টমেণ্টত দি আছোঁ। কেজ চিষ্টেমটো তোমাৰ অট'মেটিক, আপোনাৰ ড্ৰিংকাৰ, অট'মেটিক ফিডাৰ, চব হাইজিন। এতিয়া তোমাৰ ৱেইটৰ বাহিৰে আৰু কিবা পজিটিভ কথা? হিংসা কৰোঁ দেই, মোকো হিংসা কৰক। ৱেইটটো বাইদেউ সঁচাকৈ হিংসা কৰিবলগীয়া, কিন্তু আপোনাৰ ওজনৰ লগত শাৰীৰিক যিটো স্বাস্থ্য, তাৰ লগতে মই মানসিক স্বাস্থ্যৰ কথা ক'ম দেই। এইবাৰ মানে যিটো নিজকে যতন লোৱাৰ যিটো এটা সচেতনতা সকলোতে আহিলে, আগতে ধৰক কেয়াৰটো ইমান কৰা নাছিলে, এই বস্তুটো তোমাৰ ক্ষেত্ৰত নহয়, অজস্ৰ মানুহৰ ক্ষেত্ৰত হৈছে আৰু ভেৰি পজিটিভ কথাটো হৈছে। স্বাস্থ্য, শাৰীৰিক স্বাস্থ্যৰ লগতে আমাৰ যিটো আৱেগিক স্বাস্থ্য, লগতে আমাৰ আধ্যাত্মিক স্বাস্থ্য, সেইখিনিও লাগে। মই বহুতকেইটা ৱেবিনাৰ, বাইদেৱে বহুত ৱেবিনাৰ হ'ল দেই, একাডেমিচিয়ানছবিলাকৰ কাৰণে এটা টৰ্চাৰ বুলিয়ে ক'ব লাগিব। ৱেবিনাৰ বহুত আছিলে, এটেণ্ড কৰিছোঁ, কিছুমান বুজি নাপাওঁ, ভিডিঅ'টো অফ কৰি থৈ দিওঁ, শুনি থাকোঁ, বাকী কাম কৰি থাকোঁ। এইটো মই অনেষ্ট কনফেশ্যন মই কৰিছোঁ। কিন্তু সেইবুলি সেইটো ভয়ো লাগে। পিছে আমি যেতিয়া ক্লাছ কৰোঁ, আমাৰ কাৰণে কোনো লকডাউন নাছিলে, শিক্ষকসকলৰ কাৰণে আমি যেনেকৈ অফলাইন ক্লাছ কৰোঁ, তেনেকৈ আমি অনলাইন ক্লাছো কৰিছোঁ, একদম চিনচিয়াৰলি কৰিছোঁ। যেতিয়া আমাৰ ল'ৰা ছোৱালীখিনিক দেখা নাপাওঁ, তেতিয়া আকৌ আমাৰ যিটো ইণ্টাৰপাৰ্চনেল যিটো কমিউনিকেশ্যন, ইণ্টাৰফেচ দেখা নাপাওঁ, জাষ্ট আমি নন ভাৰ্বেল কমিউনিকেশ্যন বহুত কৰোঁতো, ছাৰ বুজিছোঁ, বুজি নাপালেও নট কৰেতো, সেইটো আমি দেখা নাছিলোঁ। আৰু সঁচাকৈ বহুত প্ৰব্লেম হৈছে। যেনেকৈ মই ডিজিটেল আমাৰ যিটো প্ৰযুক্তিৰ কথা কওঁ, চান্দুবীৰ ছোৱালী এজনী এছাইনমেণ্ট দিব পৰা নাই। আমাৰ বহুত প্ৰব্লেম আছে, তাৰমানে আমি যিমানে নকওঁ কেনেকৈ নেটৱৰ্ক নাথাকিব পাৰে। চান্দুবীৰ ছোৱালীজনী নাই, চানমাৰীৰ ছোৱালীজনীৰো নাছিলে এদিন। আৰু মিছা নহয় মিনাল্লা, ইটছ নট দে আৰ নট মেকিং ইট। কেতিয়াবা আমাৰ নেটৱৰ্ক, আমি যিমানেই ডিজিটেল নকওঁ কিয়, উই আৰ নট ৰেডি, উই হেভ এ লট টু গ', মাইলছ টু গ', আমি কৰিব লাগিব। আৰু ডিজিটেল আচলতে ইটছ নট দি টেকন'লজি ডেট উই শুড চেলিব্ৰেট। আমি আচলতে ডিজিটেল এই টেকন'লজিটো ব্যৱহাৰ কৰা মানুহখিনি, এণ্ড ইউজাৰ্ছখিনিকহে আমি একচুৱেলি ফেচিলিটেট কৰিব লাগিব। আৰু এটা বস্তু মই কথা কওঁতে সুবিধা কৈছোঁ, আমি চবেই ৱেবিনাৰ, চবেই ক্লাছ, চব কথাটো কৈ থকা হয়, কিন্তু এই ডিষ্টেণ্ট এডুকেশ্যনৰ যদি আপুনি ফাণ্ডামেণ্টেলটো চাই, no one can have attention beyond 10 minutes.
10 মিনিটৰ পিছত ৰিটেনশ্যন নাথাকে, ৰিটেনশ্যন কেপাচিটি 0 হ'বই নোৱাৰে। তাত নৰ্মেল অফলাইন ক্লাছটো 45 মিনিট আছে, অনলাইন ক্লাছটো 45 মিনিটৰ কাই, তাত কোনেও মূৰত একো নোসোমায়। বিয়ণ্ড 10 মিনিটছ ইজ এইটো কমপ্লিট ফেইল, বিচাৰ কৰি লাভ নাই। 10 মিনিটৰ পিছত ৰিটেনশ্যন কেপাচিটি ইন এ ব্ৰেইন চাব এডাল কাৰো নাথাকে, চিম্পল কথা। আৰু পৰীক্ষা আমি পাতিছোঁ, পৰীক্ষা ছাকচেছফুলি, মই কটন বিশ্ববিদ্যালয় বুলি কোৱা নাই, গোটেই পৃথিৱীয়ে পৰীক্ষা পাতিছে। নিউয়ৰ্কৰ নিচিনা হ'ব পৰা নাই, এবছৰ তেওঁলোকে বাৰু গেপ দিছে, ইটছ আ গেপ ইয়েৰ ফৰ দেম। আমি পাতিছোঁ পৰীক্ষাত আমি প্ৰশ্নও কাটিছোঁ, ছাত্ৰ ছাত্ৰীয়ে লিখিছে, খুব সুন্দৰ লিখিছে, এক্সপেক্ট নকৰাকৈ বহুত বেছি ভাল লিখিছে, কিন্তু প্লেজাৰিজম টেষ্ট কৰিলে 90% এইটো ইণ্টাৰনেটৰ পৰা কপি পেষ্ট কৰিছে। বাৰু একো নাই, আমি অ'পেন বুক এক্সামে পাতিছোঁ। চাবলৈ গ'লে 2020টোৱে এটা কি বুলি কয় অভিশপ্ত বছৰ সঁচাকৈ নহয়। আচলতে বহুতে ক'ব বিচাৰে এইটো নহয়, আমি বহুত শিকিছোঁ, সঁচাকৈ বহুত শিকিছোঁ। মইতো এইটোৱে শিকিছোঁ যে আমি হাঁহি থাকিব লাগে দেই, আমি নিজকে বৰ চিৰিয়াছলি লওঁ, কিন্তু চিৰিয়াছলি লওঁ। মই জুৰি চপকে আমি বাৰু এই যিটো আবিৰে প্ৰথম কৈছিলে, এইটো মই সদায় মানো যে আমি গোটেই প্ৰকৃতিৰ আগত কিমান তুচ্ছ এটা ধূলিকণা, কবিয়ে কোৱা নিচিনাকৈ সেইটো প্ৰমাণিত আকৌ একেবাৰে ধূলিকণা, আমাৰ একোৱেই নাই আমাৰ হাতত, এনেই নাচ বাগখন কৰি থাকোঁ, কিন্তু চব চেছ, একো কৰিব নোৱাৰিলে, এতিয়াও কৰিব পৰা নাই প্ৰকৃতিৰ যিটো চুপ্ৰিমিটি। আৰু সেইটোক লৈ মোৰ মানে এটা ক'ব লগা আছে। সেইটোতো আছেই যে প্ৰকৃতিক বাদ দি একো কৰিব নোৱাৰি। আৰু মই সৌভাগ্যৱান বুলি ভাবোঁ যে মই য'ত থাকোঁ, মই যিটো প্ৰান্তীয় জেগাত থাকোঁ, তাত এতিয়াও প্ৰকৃতি বৰ সুন্দৰ ৰূপে আছে চাৰিওফালে। আপুনি আহিছে দেখিছেই, যেতিয়া বাগজানত জুই জ্বলিছে, মোৰ প্ৰথম চিন্তা হৈছিলে যে এই আমাৰ উত্তৰ পূবৰ প্ৰান্তীয় একেবাৰে পূব দিশত থকা অসমৰ এই ব্যতিক্ৰম ভৌগোলিক আৰু প্ৰাকৃতিক পৰিৱেশটোত কি পৰিৱৰ্তন হ'ব। আৰু আটাইতকৈ মই বেছিকৈ সেই কথাটোত বেছি কনচাৰ্ণ আছিলোঁ। পিছত বিষয়টো গৈ মোৰ জনতাৰ ওচৰলৈ গুচি গ'ল, আৰু সেই জেগাডোখৰ মাগুৰী মতাপুং বিলৰ পৰা আদি কৰি আমাৰ এই যিটো প্ৰান্তীয় চাবুৱাৰ চাহ বাগিচা, তাৰপিছত আমাৰ মাৰ্ঘেৰিটাৰ যিবিলাক দিহিং পাটকাই যিটো পাহাৰ, সেই পাহাৰখিনিৰ মাজত আমাৰ অস্তিত্বটো নিজকে ক্ষুদ্ৰ নিচিনা লাগে। আমি বিশ্বব্ৰহ্মাণ্ডৰ কথা নকওঁৱেই, তেনে সেউজীয়া আৰু বিচিত্ৰ পথাৰবোৰে বছৰটোত 18টা ৰং সলায়, গছবোৰে কেইবাবাৰো ৰং সলায়, ইয়াত পৰ্ণপাতী, চিৰসেউজ, বিভিন্ন গছ, বিভিন্ন ধৰণৰ লতা, বিভিন্ন চৰাই চিৰিকটি, বিভিন্ন প্ৰজাতিৰ পখিলা, আৰু আমাৰ বহুত মাইগ্ৰেটেড বাৰ্ড। এতিয়া নতুন বৈকাল তিল আহিছে, এবাৰ নতুনকৈ আহিছে, যিটো খুব ৰেয়াৰ বাৰ্ড, ৰেড লিষ্টত থকা বাৰ্ড। গতিকে এই গোটেই প্ৰাচুৰ্যৰ মাজত মই থাকোঁ, মই বহুত মানে নিজকে গৌৰৱ অনুভৱ কৰোঁ, যিটো এইটো গুৱাহাটী বা নামনি অসমৰ বৈচিত্ৰ্যৰ পৰা বহুত বেলেগ। গতিকে সেইখিনিতে মই তুচ্ছ অনুভৱ কৰোঁ। আমি কালেক্টিভলি এই ষ্টুডিঅ'ৰ ফালৰ পৰা জুৰিক আমি সমূহীয়াভাৱে হিংসা কৰা যাওঁ। আমি ধূলিকণা আৰু সঁচাকে মই আৰু চাবুৱাত আপুনি জুলাই মাহত চাবুৱাত কাপোৰ ল'ব লাগে, গাত কাপোৰ ল'ব লাগে। ইয়াৰ বতৰটো ইমান বেছি ভাল, ইয়াৰ কাৰণটো আৰু হিংসা নলগাবা জুৰি, আৰু হিংসা নলগাবা। আমাৰ মে' মাহৰ পৰা যিটো অৱস্থা হয়গে, আৰু মোৰ হয় জুৰি কোৱা। হয়, আৰু ইয়াৰ মোৰ কাৰণ হিচাপে এই মানে যিটো পেণ্ডেমিকৰ সময়টোত মই দেখিলোঁ, মই যেতিয়া গাঁওবোৰত গৈছিলোঁ দেখিছিলোঁ যে গাঁৱৰ মানুহবোৰে গছ গছনি চৰাই চিৰিকটিক লৈ বহুত সচেতন। মই কাকপথাৰ এঘৰৰ মানুহলৈ গৈছিলোঁ, তেওঁলোকৰ ঘৰৰ প্ৰতিজোপা গছত কিছুমান জাতিলাও লগাই থৈছিলে, জাতিলাও খোলা, মানে জাতিলাও খোলাবোৰ ফুটা কৰি দিছে, আৰু তাত অজস্ৰ চৰাই বাঁহ সাজিছে। তেনেকুৱা বহুত মানুহ আপুনি আমাৰ উজনি অসমত পাব যি গছক ভাল পায়। মই নিজেও চৰাই বাঁহ কেইটামান সাজি লৈছোঁ, মোক এজন মানুহে সাজি দিছে, তাত মই চৰাই ডাঙৰ কৰিছোঁ। গতিকে এই প্ৰান্তীয় মানুহৰ এই সচেতনতাটো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা। আৰু মই যিটো মাজুলীতো ডাঙৰ হৈছোঁ, গতিকে তাতো প্ৰাকৃতিক পৰিৱেশটো বহুত ব্যতিক্ৰম। সঁচাকৈ আপোনালোকে মোক হিংসা কৰক, মোক সকলোৱে হিংসা কৰক। হিংসা কৰা উচিতো, ইমান ধুনীয়া জেগাত থাকা। জুলাই মাহত যদি গাত কাপোৰ ল'ব লগা অৱস্থাত হয়, আমি দিনত জুলাই মাহত মানে কেলেপা গৰমত যিটো অৱস্থা হয়, গাড়ীখনত এচিটো লগাই 1 মিনিট বন্ধ কৰোঁ কি অৱস্থা। কিন্তু মই এটা ভাল লাগিছে কি আবিদৰ পৰা সকলোলৈকে মই ইনভাইট কৰোঁতে মই ভবা নাছিলোঁ সকলোৰে পজিটিভ ষ্টৰিটো ইমানখিনি আগুৱাই গৈছে, ইমানখিনি ভয়াৱহ মাজেদি যায়। মই সকলোৰে কিবা এটা দুখ, সকলোৰে কষ্ট চবৰেতো আছেই, কিন্তু সেইটোক বাদ দি ঋতুপৰ্ণ মানুহে দেখিছোঁ পজিটিভ কথাখিনি বেছিকৈ মনত ৰাখিছে। কিতাপ এখনো লিখিলোঁ। কিতাপ এখনো লিখিলে আপুনি? মই কিতাপ এখনো লিখিলোঁ, মানে ইমান প্ৰব্লেমৰ মাজত মই কিতাপ এখনো লিখিলোঁ। আচলতে মেইন এটা কথাটো হৈছে সেইটোৱেই, মই অকণ সময় ল'ম। চিয়'ৰ। মানে এজন ৰজাৰ এজনীয়ে ছোৱালী আছিল আগৰ, গতিকে ৰজাৰ চিন্তা হ'ল যে ৰজাৰ পাছত ৰাজ্যখন চম্ভালিব কোনে।
গতিকে ৰজাই তেতিয়া স্বয়ম্বৰ ঘোষণা কৰিলে আৰু এটা একদম অদ্ভুত এটা স্বয়ম্বৰ মানে ঘোষণাটো মতে যে ঠিক ৰাজ্যৰ মাজভাগত থকা এটা পুখুৰী সেই পুখুৰীটোৰ সিটো পাৰৰ পৰা জঁপিয়াই সাঁতুৰি পুখুৰীটো পাৰ হৈ এই পাৰত উঠিব লাগে যি পাৰত ৰজা ৰৈ আছে কাষতে কুঁৱৰীগৰাকী আছে আৰু অন্য অমাত্যবৰ্গ আছে কুঁৱৰীৰ হাতত বৰমালা আছে যিজনেই জীৱিত অৱস্থাত আহি পেলাই এই পাৰত থিয় হ'ব পাৰিব তেওঁক মানে বৰমালা পিন্ধাব কুঁৱৰীয়ে এইটো এটা ইজি কথা সাধাৰণ কথা যিদিনাখন স্বয়ম্বৰ হ'ল সেইদিনাখন মানে গোটেই লোকে লোকাৰণ্য হৈছে বিভিন্ন কাষৰীয়া ৰাজ্যবিলাকৰ যুৱৰাজবিলাক আহিছে ৰজাবিলাক আহিছে কাৰণ এওঁৰ ধন সম্পত্তি মানে ৰাজ্য বহুত বিশাল আহি পেলাই মানুহবিলাক আচৰিত হ'ল যে ৰজাই আচলতে ইমান সহজে জীয়েকক বিয়া দিব খোজা নাই ৰজাৰ পলিচিটো আছিলে যে সেই পুখুৰীটোত পানী যিমান আছিল তাতকৈ বেছি আছিল ঘঁৰিয়াল গতিকে এজনে জঁপিয়াইছে মাত্ৰ সেই পানী পৰিল নাপালেই ওপৰতে ঘঁৰিয়াল এটা ফালি চিৰাচি কৰি পেলাই এনেকৈ 2-3জন মানুহে জঁপিওৱাৰ পাছত মানুহ নজঁপিয়া হ'ল ভয়ত মৰিবলৈ কোন যাব নালাগে কুঁৱৰীক বিয়া নাপাতা লাগিলে ৰাজ্যই নালাগে বহুত দেৰি বাৰে বাৰে ঘোষণা কৰে আছেনে কোনো বীৰ পুৰুষ ৰজাৰ কুঁৱৰীৰ বৰমাল্য গ্ৰহণ কৰিব আছেনে কোনো নাহে মানে আমাৰ যে চতুৰ্থ সিনহাই যে চিনেমাত কয় হে কৈ মাইকা লাল এনেকুৱা টাইপ মানে ঘোষণাটো চলি আছে চাৰিওফালে নিস্তব্ধতা আৰু এটা মাজে মাজে ভুনভুননি কি হ'ব এনেকুৱা ধৰণৰ কথা এটা হঠাতে জবংকে পানীত এটা শব্দ হ'ল কোনে জঁপিয়ালে কোনো দেখা নাই জবংকে এটা শব্দ হ'ল খপ খপ এনেকুৱা শব্দ হ'ল আৰু মানে ঠিক তাৰ লগে লগে পুখুৰীটো ইটো পাৰে য'ত কুঁৱৰী আৰু ৰজা ৰৈ আছে সিপাৰে আহি এটা কেটেং মেটেং আঁঠু মূৰত চুৰিয়া পিন্ধা ক'লা মোলা দেখিবলৈ বেয়া ক্ষীণ মিন মানে বুঢ়া জাতীয় মানুহ এজন আহি এনেকৈ থিয় হ'ল আৰু বাৰে বাৰে এনেকৈ পিছলৈ চাই ৰজা এতিয়া মনটো সেমেকি গ'ল এই মানুহটোলৈ কেনেকৈ ছোৱালীজনী বিয়া দিয়ে তো দেখাই শুনাই এইটো মানে ৰাজকীয় চেহেৰাটো নাই একোৱেই নাই এইটো সাধাৰণ মানুহ এটা গৰখীয়া হ'ব চাগে ৰজাৰ উপায় নাই মুখৰ কথা আগৰ মুখৰ বচন তো ৰজাই ক'লে চাবাছ তোমাক মানে এনেকৈ কণ্ঠ থপিয়ালে কান্ধত চাবাছ তুমি বৰ সাহসী তুমি কুঁৱৰীৰ বৰমাল্য গ্ৰহণ কৰা সেই বোলে নাই মই বৰমাল্য পিন্ধিবলৈ অহা নাই নহয় ইয়ালৈ মই চাবলৈহে আহিছিলোঁ বোলে তেতিয়াহ'লে তুমিতো এনেকৈ আহিলা ৰজাই ভাবিলে ই চাগে আৰু আশা কৰিছে ক'লে যে মই তোমাক মোৰ আধা ৰাজ্য ঘোষণা কৰিলোঁ ঠিক আছে মহাৰাজ মই আপোনাৰ ছোৱালী বিয়া পাতিবলৈ অহা নাই আধা ৰাজ্য ল'বলৈ অহা নাই মোক এইটো কওক কোনে গতিয়াই দিলে মোক এই সাধুটোৰ পৰা এটা কথা মনলৈ আহে মানে এই সময়ত মানুহৰ মাজত এটা অনবৰতে এটা মানে প্ৰৱণতা থাকেই যে প্ৰতিকূল পৰিস্থিতিকো অতিক্ৰম কৰি মানুহ কেনেকৈ যাব পাৰে এই কথাটো মোৰ বিশেষকৈ মনলৈ আহে মোক মোৰ শিক্ষাগুৰু গোপীকানন্দ শইকীয়া ডাঙৰীয়াই শিকাইছিল বোকাখাট কলেজৰ হিষ্ট্ৰী তেখেত প্ৰফেচৰ এই কথাটো মানে এইকাৰণে শিকাইছিলে যে যেতিয়াই সেই ধৰণৰ কথা মানে ঘঁৰিয়ালৰ সন্মুখৰ পৰা কথা কোৱা নাই যেতিয়াই বিপদ আহিব যেতিয়াই সমস্যা আহিব তেতিয়াই তাক সাহসেৰে এটা মুখামুখি হ'ব লাগিব এই 2020টোতো যেতিয়া কৰোণা হ'ল আমাৰতো ইয়াত ধৰক ইটালী বা হেৰি দৰে হোৱা নাই আমি এটা কথা কিন্তু দেখিলোঁ এটা কথা পৰিষ্কাৰ হ'ল মই কোনো বিজেপিৰ বিৰুদ্ধে কথা ক'ব খোজা নাই স্বাস্থ্য বিভাগৰ বিৰুদ্ধেও ক'ব খোজা নাই এটা কথা কিন্তু ক্লিয়াৰ হ'ল আমাক যিখন ছবি দি থকা হয় যে স্বাস্থ্য বিভাগৰ বা স্বাস্থ্য খণ্ডটো মানে দুপদূপে উন্নতি হৈছে পৰ্যাপ্ত পৰিমাণে ডাক্তৰ আছে চিকিৎসা সঁজুলি আছে চিকিৎসা কৰ্মী আছে হয় তেওঁলোকে অতি মানে বিচক্ষণতাৰে কাম কৰিছে সেই কথাটোও হয় কিন্তু আপুনি মাত্ৰ এবাৰ ভাবক যদি আমাৰ অৱস্থা ইটালী বা স্পেইনৰ আধা ভাগো হ'লহেঁতেন তেতিয়াহ'লে অসমত কি অৱস্থা হ'লহেঁতেন এটা কিন্তু ভাল কথা যে আমি গোটেইখিনি এটা ভাবাতকৈ মাকো কৈছোঁ মই নিজেও ভবা নাছিলোঁ যে আমি যি এই ষ্টেজটো থাকিম এটা এসময়ত ঠিক মে' মাহমানলৈকেতো যিটো অৱস্থা হৈছিলে বিশেষকৈ আনঅৰ্গেনাইজ ছেক্টৰত কাম কৰা মানুহখিনিৰ কাৰণে এণ্টাৰটেইনমেণ্ট ৱৰ্ল্ডৰ মানুহখিনিৰ কাৰণে চিনেমাটো অৱস্থা এতিয়াও নাই হোৱা কিতাপৰ ইমান জনপ্ৰিয়তা এইবাৰ দেখিছোঁ মানুহে জনপ্ৰিয়তকৈও মানে বিক্ৰী হৈছে এটা পজিটিভিটি কিন্তু আবিদে যিটো কৈছে তুমি যেতিয়া বুজা বুফেটৰ যিটো কথা যে অলৱেজ যেতিয়া ডাউন হ'ব ষ্টকত তেতিয়া কিনিবা তুমিও নিজে হয়তো ভাবা নাছিলা চাগে এইখিনি ভাবা গ'লে বাকী নাই কেতিয়াও ভবা নাছিলোঁ আপোনাৰ প্ৰথম ষ্টেজে যে লকডাউন হ'ল তাৰ আগত অৱশ্যে মই প্ৰতি বছৰে ঘূৰা ফুৰা কৰোঁ যোৱা বছৰ মই আপোনাৰ ইউৰোপত গৈছিলোঁ 40 ডেইজৰ কাৰণে গৈছিলোঁ চ'ল' ট্ৰেভেল কৰিছিলোঁ এইবাৰ আপোনাৰ চেণ্ট্ৰেল এছিয়া যোৱাৰ কথা আছিলে উজবেকিস্তান এইবোৰ জুলাইত যাম বুলি ভাবিছিলোঁ সেইবোৰ নহ'ল কিন্তু তাৰ আগতে ধৰক গুৱাহাটীত এটা পজিটিভিটি দেখা গ'ল যে আপোনাৰ চাইক্লিং মই নিজে এটা গ্ৰেট এডিক্ট চাইক্লিং টোটেল এডিক্ট মই চাই থাকোঁতে আপুনি দেখিছে চাগে উজান বজাৰৰ আপোনাৰ গুৱাহাটীত একদম আপোনাৰ চাইক্লিং ইমান বেছি হ'ল সেইটো বিৰাট ডাঙৰ পজিটিভ চাইন এটা সেইটো হয় আৰু মানে কি হ'ল আপুনি যদি এটা কথা লক্ষ্য কৰে আমি যিটো ক'লোঁ যে মানুহে ডাউন টু আৰ্থ আহিবলৈ শিকিলে যে এই যে আমি গাড়ী লৈ ওলাই যাওঁ মটৰচাইকেলটো লৈ ওলাই যাওঁ যিটো আমাৰ নহ'লেও হয় এই যে চাইকেলৰ প্ৰতি মানুহৰ এটা মানে চেঞ্জ এটা আহিল এইটো বিৰাট ডাঙৰ কথা আৰু কিন্তু তাত এটা বেয়া লগা কথা এইটো যে মানুহে কিন্তু লকডাউনৰ সময়ত চাইকেল ল'লে এমাহমান চলালে তাৰপিছত আকৌ বন্ধ কৰিলে মই কিন্তু চলাই আছোঁ তুমিও চলাই আছা কিন্তু প্ৰব্লেম হ'ল পিছবেলা মই অফিচলৈ আহিবলৈ বিচাৰোঁ কিন্তু ধূলি আৰু গাড়ী কাৰণে ভয় লাগে সেইটোৱে আদাৰৱাইজ মই অফিচতো চাইকেল চলাব ডাঙৰ কথা আপোনাৰ তাৰমানে কি হ'ল
এই যে আমি নভবাকে বহুত কথা হৈ গ'ল তাৰমানে আপোনাৰ এই যে মই যেনেকৈ ক'লো ৰেষ্টুৰেণ্টৰ কথা ক'ল এতিয়া এটা কথা চিৰিয়াছ নোটত কথা ক'বলৈ গ'লে মই এটা সুধিলোঁ ৰেষ্টুৰেণ্ট যেতিয়া খুলিছে ৰেষ্টুৰেণ্টৰ ৰিভাইভেলটো পূৰা হৈছেনে প্ৰায় অসমত মানে গুৱাহাটী অন্তত গ্ৰেজুৱেলি আৰম্ভ কৰিছে মানে 3 মাহ 2 মাহ আগলৈকে আপোনাৰ লছ হৈ আছিলে নিজৰ পকেট দি আছিল কোনোবাই মোক কৈছিলে এষাৰ কথা যে এই লকডাউনৰ সময়ত ৰেষ্টুৰেণ্ট বা ব্যৱসায় এটা চলাই নি আছা তুমি কোনো প্ৰফিট নোহোৱাকৈ সেইটোৱে তোমাৰ প্ৰফিট কাৰণ ইতিমধ্যে বহুত ৰেষ্টুৰেণ্ট বন্ধ হৈ গৈছে বন্ধ হৈ গৈছে সেইবিলাক বা যিবিলাকৰ ৰেষ্টুৰেণ্ট মানে বহুতৰ চাকৰি বা এৰুৱাই দিব সেইবিলাকে ঘূৰি পাইছেনে এইবিলাক কথা কম চেলাৰীত কৰি আছে আধা চেলাৰীত কৰি আছে বহুতে আধা চেলাৰীত কৰি আছে অহা বছৰ মানলে যদি গ্ৰোথটো হ'লে হ'ব চাগে আহিব আপোনাৰ এইবাৰ যদি চব ঠিকে থাকে তেনেহ'লে এপ্ৰিলৰ পিছৰ পৰা ধৰক মে জুনৰ পৰা আপোনাৰ আকৌ ৰিভাইভ কৰিবলৈ আৰম্ভ কৰি দিব ভাল কথা আহি যাব ইয়াতে মই এটা কথা আপোনাৰ ক'ব বিচাৰিছোঁ আপোনাৰ মানে এইখিনি সময়ত এটা দুখ লগা কথা হ'ল বহুত মানুহ আমাৰ আপোন মানুহ বহুত কিন্তু ঢুকালে আপোনাৰ মেডিকেল ফেচিলিটিটো নোপোৱাৰ কাৰণে কোভিড লৈ এনেকুৱা এটা পৰিৱেশ হৈ গ'ল আমি এটা কথা আপোনাৰ চাব ফ্ৰণ্টলাইন ৱাৰিয়াৰ হিচাপে আমি ডক্টৰসকলক কৈছোঁ কিন্তু সেই খুজিলে চব ডক্টৰটো আপুনি ক'ব নোৱাৰে একে হয় বুলি ক'ব নোৱাৰে বহুতে কিন্তু এইখিনিত একদম উপযুক্ত যিজন পেচেণ্টে ডক্টৰৰ টাচ পাব লাগে সেইখিনি সময়ত বহুত ডক্টৰে তাৰমানে বা চিকিৎসা কৰ্মীয়ে তেওঁলোকক সেই নিদিয়াৰ ফলত যি মানুহ অকণমান কিবা হ'লে হয়তো জীয়াই থাকিলে কোভিডৰ নামত বহুত মানে এটা বুজন সংখ্যক চিকিৎসা কৰ্মীয়ে যিটো কাৰবাৰ কৰিলে আমি হয়তো আলোচনা নকৰোঁ আমি বিচক্ষণ কাম কৰিছে কিন্তু বুজন সংখ্যকে সঁচা কথা ক'ব গ'লে ফাঁকি মাৰে একদম নমৰিবলগীয়া বহুত মানুহ মৰিলে তাৰমানে আৰু দ্বিতীয়তে আপোনাৰ আৰু এটা কথা মদ্যপান বহুত বাঢ়ি গ'ল আপোনাৰ মাজত মদ্যপান বন্ধ হৈ গৈছিলে তাৰ চৰকাৰে এইটো খুলি দিয়াৰ লগে লগে মানুহে আকৌ সেই জাৰ্মানী ৰাছিয়াত হোৱা নিচিনাকৈ 80s মানুহে বহুত বেছি মদ খালে আৰু ইনফেক্ট এই আমাৰ পিকনিকত এতিয়া মানুহ বহুত মানুহ এক্সিডেণ্ট হৈ যদি নাখায় এতিয়া কি হ'ব নহয় এক্সেচিভ খালে নহয় আপোনাৰ এক্সেচিভ খাই দিলে আৰু খালে ন আৰু এটা কথা কি হ'ল আল্টিমেটলি কোটাটো মানে লৈ দিছে এই তিমা বন্ধ আছিল একদম প্ৰায় শুই দিছে আৰু একদম আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল মোৰ মানে নিজৰে লকডাউনৰ সময়ত কি হ'ল আপোনাৰ মানুহ ঘৰত উলিয়াব মানা কৰি দিলেতো মই কি কৰিলোঁ আপোনাৰ লকডাউনৰ সময়ত এটা প্ৰতিজ্ঞা কৰিছিলোঁ আপোনাৰ 100 দিন কণ্টিনিউৱাছলি ৰান কৰিম দৌৰিম তাৰমানে মই 70 দিনলৈকে দৌৰিলোঁ সেইখিনি সময়তে আপোনাৰ লকডাউনটো চলি আছিল আৰু পুলিচে পেট্ৰলিং কৰি আছিলে এতিয়া দৌৰি থাকোঁতে পুলিচ আহি যায় এদিন সন্ধিয়া দৌৰি আছোঁ পুলিচৰ গাড়ীটো একদম বজাই আহিছে আৰু সেইখিনি সময়ত পুলিচক একদম স্পেচিয়েল পাৱাৰ দিছে যাকে পায় তাকে উঠাই লৈ যায় মোৰ খাৰঘুলিত তেনেকুৱা হ'ল দৌৰি গৈ আছোঁ পিছৰ ফালৰ পৰা পুলিচে চাইৰেন বজাই আহি মোৰ ওচৰত ৰখাই দিলে আৰু মই জানো এতিয়া মোক ধৰি লৈ যাব বাই লাক সেইখিনি সময়ত মোৰ সেইটো চাৰিআলি আছিলে আৰু মই যিহেতু দৌৰি আছিলোঁ পুলিচৰ গাড়ী চাইৰেন শুনি মই মানে দৌৰাৰ স্পীডটো কমাই নিদিলোঁ মই স্পীডটো বঢ়াই বেলেগ ফালে গুচি গ'লোঁ পাহাৰৰ ওপৰত উঠি গ'লোঁ পুলিচে মোক নাপালে মই এটা কথা সেইটো আজি তাৰিখত উপলব্ধি কৰোঁ এই যে লকডাউনৰ সময়ত আপোনাৰ পুলিচে যিটো মানুহৰ ওপৰত অত্যাচাৰ কৰিলে তাৰমানে সেইটোক যে মানুহক মাৰিলে পিটিলে একদম বিভৎস কিছুমান কৰা নাই প্ৰথমবাৰ মানে পিছৰবাৰ বহুত সচেতন হৈছে বহুত সচেতন হ'ল কিন্তু সেইখিনি সময়ত মানে পুলিচেও শিকিবলগীয়া আছে এই বস্তুটো যে তেওঁলোকৰ যিটো মানৱীয় প্ৰমূল্য আছে সেইটো এৰি দিব নালাগে লকডাউনত হোৱা ঘটনাবিলাক দুখ মোৰ চাৰো এইকাৰণে এনেকুৱা এটা হাইপ ক্ৰিয়েট হ'লগে নিজেও নাজানে কি কৰি আছে কোনে কথা পুলিচে একচুৱেলি নিজে কৰা নাই এই যে বেলেগ ষ্টেটবিলাকত দেখিছে কিবা এনেকৈ কৰে বুলি সেইটো ইয়াত কৰি দিলে আৰু মই পুলিচৰ ভাল কথা এটা ক'ম দেই মোৰ মোবাইল ফোনটো হেৰাই গৈছিলে মিনামদা একদম উবাৰত মোৰ মোবাইল ফোনটো হেৰাই থাকিলে মোৰ ধৰ মাৰ ঘৰত মোৰ মোবাইল ফোনটোত মই অনলাইন ক্লাছ কৰোঁ বিভিন্ন ধৰণৰ মই বহুত কণ্টেক্ট নাম্বাৰ্ছ আছে এঘণ্টাত মোক পুলিচে কিন্তু মোবাইল ফোনটো ট্ৰেক কৰি উলিয়াই আনি দিলে এঘণ্টাত একদম বহুত লতাশিল পুলিচ ফ'ৰ্চক লৈ মই আছাম ট্ৰিবিউনৰ বহুত লেটাৰটোত এডিটৰো লিখিলোঁ মানে ইমান এফিচিয়েণ্টলি তেওঁলোকে কাম কৰিছে আৰু বেয়াও লাগে পুলিচসকলকো আমি দোষাৰোপ কৰিব পাৰোঁ তেওঁলোকক আঙুলিয়াই দিব পাৰোঁ ক্ৰিটিচাইজ কৰিব পাৰোঁ তেওঁলোক কিন্তু সঁচাকৈ ফ'ৰফ্ৰণ্ট ৱেৰিয়াৰ্ছ হয় মানে যিটো প্ৰথম 20-25 দিন পুলিচৰ মানুহকেইটা মিডিয়াৰ সেই মানুহকেইটা আৰু ডক্টৰখিনিৰ মিডিয়াৰ মানুহখিনি সেইখিনি সময়ত যে মানে মই নিজে সৰু ল'ৰা ছোৱালীবিলাক গৈ আছে মোৰ ভাবোঁ কেনেকৈ সাহস কৰি আছে কিন্তু মই অলপ ক'ব পাৰোঁ মানে মোৰ এই গোটেইখিনি কথা শুনি থাকোঁতে মই মানে এটা বস্তু মই গম পাইছিলোঁ মই যেতিয়া মোৰ এক্সিডেণ্ট হোৱাৰ পাছত মোৰ মুখেৰে মই ভালকৈ কথা ক'ব পৰা নাছিলোঁ প্ৰথম যেতিয়া মই ঘূৰি আহিছোঁ মই এতিয়াও মোৰ মনত আছে মই কথাখিনি মানে কওঁতে মোৰ মানে বিৰাট ভয় লাগিছিলে মই কৈছোঁ আৰে মইতো ষ্টেজৰ মানুহ মোৰ কি হ'ব এতিয়া মইতো কথা নোলায় মোৰ কি হ'ব মই এতিয়া কিতাপ মানে এই গোটেই কোভিড পিৰিয়ডটোত আৰু গোটেই বছৰ 2020ত মই 22খন কিতাপ পঢ়িছোঁ ৰিডিং কৰোঁ ৰাতিপুৱা
ৰাতিপুৱা ৰিডিং কৰোঁ মানে লাউড ৰিডিং কৰোঁ যাতে মানে মোৰ ডিকশ্যনটো আকৌ ঘূৰি আহে নোৱাৰা হৈ গৈছিলোঁ মোৰ কথা প্ৰথম মই মোৰ হাজবেণ্ডক মই কৈছোঁ কি হ'ব এতিয়া মোৰ মুখৰ পৰা কথা নোলায় গান গাব খোজোঁ গানৰ সেয়া নোলায় মোৰ হাজবেণ্ডে কিন্তু বহুত মানে কয় না লাহে 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 তুমি কৰা এইখিনি এনেকৈ কৰি 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 পেলাই তোমাৰ হৈ যাব আৰু ৱেইট ৰিগাৰ্ডিং ৱেইট সেয়াত সদায় মৃণালদাৰ মোৰ মানে আমি সদায় কথা আমাৰ কেতিয়াও আমি মানে ৱেইট কেতিয়াও লুজ কৰিব নোৱাৰোঁ মই 85 মই 85 Stop, মানে 85 একদম very courageous. Yeah, no, it's okay. 85 একদম 85 সেই বস্তুতে মই লিখো যে মই এতিয়া সেই বস্তুটো আহি গৈছে মোৰ এটা কথা মই গম পালোঁ যে মই কথা ক'বলৈ ভয় নোহোৱা হৈ গ'ল মোৰ এতিয়া মই একেবাৰে মই আগতে অলপ নাই 85 নকওঁ নেকি নাই 85 লেট এভৰিবডি হিয়াৰ 85 মই বাইদেউৰ লাইনতে জাষ্ট এটা কথা কৈছোঁ মই সঁচাকৈ একদম 85 হোৱাৰ পাছত তাৰপিছত সদায় কনভাৰ্চেশ্যনটো মানে সদায় এনেকুৱা হয়তো ইচ্ছা কিবা আৰু মানুহবিলাকে কেনেকৈ আৰম্ভ কেনেকৈ কৰে ইছ কিবা হৈছে ন ইমান বেমাৰ হৈছে মই অ'কে নাও আই উইল চেঞ্জ দ্য নেৰেটিভ এতিয়া মই যেনেকৈ খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ আৰু মোকতো ডক্টৰে কৈছিলে আপুনি দৌৰিব নোৱাৰে মই যেতিয়া এক্সিডেণ্ট হৈছে তাৰ এসপ্তাহৰ আগতে পিংকাথনত দৌৰিছোঁ 3 কিলোমিটাৰ্ছ এইটো বছৰ আছিলে মোৰ ইচ্ছা আছিলে 5 কিলোমিটাৰ্ছ দৌৰিম কিন্তু পিংকাথন নহ'লে কিন্তু মই ডক্টৰক ফাৰ্ষ্ট থিং সুধিছোঁ তেওঁ মোক সুধিছে ডক্টৰে দেখাই সুধিছে আপুনি কি মোক কিবা প্ৰশ্ন সুধিব মই কৈছোঁ মোৰ প্ৰথম কথা হ'ল নৱেম্বৰত মই পিংকাথনত 5 কিলোমিটাৰ দৌৰিব পাৰিম নে নোৱাৰিম তেওঁ মোলৈ চাইছে আৰু মোক আকৌ মোৰ মূৰটো দেখুৱাইছে দেই মোৰ স্কেনখন দেখুৱাই পেলাই কৈছে এয়া চাওক আপোনাৰ ব্লাড ক্লট এতিয়াও আছে আপুনি anyway you can still do it লৈ মই বিৰতি লৈ লম ঘূৰি আহি পেলাই পজিটিভ কথাখিনি আকৌ শেষ কৰিব চেষ্টা কৰিমগে आपके लिए एक स्कूटर से कहीं ज्यादा है ये सफर है आपकी सफलता का देखिए ये हम सफर के साथ का सफर है इसीलिए हमने बनाया ये नया जुपिटर जो है हर स्कूटर से ज्यादा टीवीएस जुपिटर ज्यादा का फायदा লকডাউন নিসংগভাৱে কটাই বুজিলো নিসংগতাত কিমান দিন যে জীয়াই আছিলো এফালে আছিল আনে কি কব তাৰ ভয় শংকা আনফালে পুনৰ জীয়াই থকাৰ দুৰ্বাৰ আশা সেয়ে যেতিয়া ঘৰৰ পৰা ওলাবলৈ পালো সন্মতি মই নিজৰ ভয়ৰ পৰা নিজকে মুকলাবলৈও দিলো অনুমতি নতুন এক স্বাধীনতাৰ আনন্দ উৎসৱ পাতক স্মাইল কৰক আৰু আৰম্ভ কৰি দিয়ক কোলগেট Excuse me. Sorry. Thank you. দাদা অলপ ৰাইটলৈ যাওক সাধাৰণ ৰিমোট থকা ছেট টপ বক্স লয় যদি এনেকুৱাইতো হ'ব কেৱল D2H HD RF ছেট টপ বক্সৰ লগতহে পোৱা যায় এডভান্স ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰিমোট যি চলে যিকোনো ডিৰেকশ্যনতে D2H HD RF ছেট টপ বক্স এমাহৰ বাবে SDৰ দামত HD পাওক মাত্ৰ 1119ত D2H বেলেগ ভিউ अरे दाग यार पापे गुले 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 माँ ইমান কাঢ়া দাগ गुले गुले গুলে গুলে মানে নতুন সার্ফ এক্সেল লিকুইড ই বাকেটত ততালিকে গুলে গুলে আৰু কাঢ়া দাগ দূৰ কৰে সার্ফ এক্সেল ইজি ওয়াশ লিকুইড প্ৰিয়া মোৰ মোজাযোৰ কাবৰ্ডত প্ৰিয়া মোৰ চশমাযোৰ টিভি ৰেকৰ্ড ৱালেটটো প্ৰিয়া চাহ প্ৰিয়া ব্ৰেকফাষ্ট মই শ্ৰেয়াৰ হোম এপ্লায়েন্সেছ নহয় যে সকলোবোৰ কাম পলকতে কৰি দিম তেনেহলে বুৱাৰীৰ নাম আজিৰ পৰা প্ৰিয়া নহয় শ্ৰেয়া হাউচৱাইফ হওক বা ৱৰ্কিং ওমেন হওক পাকঘৰৰ কাম পিটিককে সমাধান কৰিবলৈ ব্যৱহাৰ কৰক শ্ৰেয়া হোম এপ্লায়েন্সেছ বেষ্ট ডিউৰেবল এলিগেন্ট এণ্ড ইকনমিক শ্ৰেয়া হোম এপ্লায়েন্সেছ এটা কুকাৰ 5টা উপহাৰ মোৰ পাকঘৰ শ্ৰেয়া পাকঘৰ আপোনালোকৰ It's magic, it's magic. My lollipop, it's magic, it's magic. Tasty, tasty, orange and lemon, yummy strawberry, milk and lychee. It's the magic of lollipop. Brown lollipop, the magic of fruits. কিয় নুমুৱালা যিহেতু নালাগে মানে যেতিয়া জোন আছে ইয়াত তেন্তে পোহৰৰ কি প্ৰয়োজন জুনৰ দৰে পোহৰ হ'ব মোক নতুন লাক্সেৰে য'ত আছে হাৰ্টবিট বিউটি উপাদান নতুন লাক্স বেবি চোৱা
হেলদি কম্পিটিশ্যনত আমি এজন আনজনৰ পাৰ্টনাৰ আৰু আমাৰ হেল্থ পাৰ্টনাৰ হ'ল লাইট হৰলিক্স জিৰ' এডেড চুগাৰ হাই প্ৰটিন এক্টিভ লাইফ নিজৰ ঘৰখন সুৰক্ষিত কৰক ব্লেক টাইগাৰ চিমেণ্টৰ বিশাল শক্তিৰে ব্লেক টাইগাৰ চিমেণ্ট ভয় নাখাব টাইগাৰ আছে নহয় কৃষ্ণগুৰু বিদ্যাজ্যোতি আৱাসিক শৈক্ষিক প্ৰতিষ্ঠানৰ নাৰ্চাৰীৰ পৰা নৱম শ্ৰেণীলৈ 2021-22 বৰ্ষৰ নামভৰ্তি চলি আছে যোগাযোগ কৰক 9613831210 নম্বৰত তোৰ লগত এতিয়াও এই চেয়াৰখন আছে আমাৰ বন্ধুত্বৰ দৰে মাৰ্কো আৰু মিৰাকেলৰ দ্বাৰা তৈয়াৰী সকলোবোৰ ফাৰ্নিচাৰ অতি মজবুত আৰু আকৰ্ষণীয় Marco and Miracle. Use plastic furniture and save nature. নহয় দেউতা ষ্টপ এইখন হল তোমাৰ মুখ ই হল এন্ট্ৰি পইণ্ট মুখখনত গোটেই ৰাতিৰ লেতেৰা বীজাণু চিধাই ভিতৰত কোলগেট বেড শক্তিৰ 5বিধ নেচাৰেল উপাদানৰ ফৰ্মুলা বীজাণু মুখতে নিৰ্মূল কৰে আৰু ভিতৰলৈ সোমোৱাত বাধা দিয়ে যাতে মুখখন হয় চাফা আৰু দেউতা হেলদি কোলগেট বেড শক্তি মুখখন চাফা মানে আপুনি হেলদি নতুন কোলগেট বেড শক্তি মাউথ প্ৰটেক্ট স্প্ৰে আ কৰা জমক না কৰা দিন যেনেকুৱাই নহওক কিয় মোৰ মুখখনে কৰে গ্লো কাৰণ মোৰ লগত আছে লাক্স ইণ্টাৰনেশ্যনেল য'ত আছে ক্ৰিমি ছুইছ মইশ্চাৰাইজাৰ্ছ ই দিয়ে মোক মখমলৰ দৰে গ্লো লাক্স ইণ্টাৰনেশ্যনেল গ্লো টাইম Tasty, tasty, crispy, crispy Prantos. Crunchy, crunchy, munchy, munchy Prantos. Everybody likes to snack on Prantos. Prantos, the taste of the world. বহুত ভোক লাগিছে এতিয়া যি হলেও চলিব যি হলেও নচলিব নতুন সানফিষ্ট কেকৰ ট্ৰিনিটি এয়া হৈছে চকো কেক চকো ক্ৰীম আৰু চকো সসৰ ট্ৰিপল কম্বিনেশ্যন পেটক দিয়া কিবা গ্ৰেট উভতি আহিছোঁ আবিৰক তুমি ব্ৰেকত কথা জানি ভয়ে লাগে আমষ্টাৰডামত দৌৰা ম্যানমাৰত চাইকেল চলাই যোৱা তুমি ছুপাৰ কুল মেন তোমাৰ ইষ্টানবুলত দৌৰিছা আমষ্টাৰডামত চাইক্লিং কৰিছা কিন্তু মনত ৰাখে দেই মই প্ৰমিছ কৰিছোঁ তোমাক খুব সোনকালে মই অকল অসমত গুৱাহাটীৰ চাইক্লিঙৰ এটা শ্ব' এটা কৰিম মই নিজে একদম পুৰা এডিক্ট আৰু 100% এডিক্ট মই লাষ্ট 5 ইয়াৰ্ছ মই আপোনাৰ অফিচলৈ চাইকেল চলাই সদায় বুলি নকওঁ কিন্তু মই চাইকেল চলাই যাওঁ অফিচত চাইকেল তোমাক ক'ব লাগে আৰু চাইক্লিং কমিউনিটিটো বেলেগ ধৰণৰ কমিউনিটি যোনে বস্তুটো সোমাইছে মই আপোনাৰ গোৱালপাৰাত আছিলোঁ সৰ্থেবাৰীত আছিলোঁ তেতিয়া মই মোৰ স্কুলৰ দিনৰ চাইকেলখন লৈ গৈছিলোঁ অফিচত যাবৰ কাৰণে আমি সামৰিব লাগিব ভেৰি গুড গ'ল সামৰাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিম তোমাকে তুমি এতিয়া কোকৰাঝাৰ যাবা তাকে আকৌ তুমি যাবা এতিয়া ক'ব যাওঁ যে 2020ৰ যিখিনি শিকিলা 21ত কেনেকৈ লগাব বিচাৰিবা মৃণালদা ধন্যবাদ মোক এইখিনি সুবিধা দিয়াৰ কাৰণে শিকিবলগীয়া হ'ল এইটো যে কেতিয়াও যেনেকৈ আপোনাৰ আমি এটা কথা কওঁ নহয় যে যিটো চাকি থাকে চাকিৰ তলতে কলা থাকে কিন্তু মই সেই কথাষাৰ ক'ব বিচাৰোঁ যে কলাৰ ওপৰত পোহৰ থাকে গতিকে 2020 চনটো বহুত ধৰণৰ ঘাট প্ৰতিঘাটৰ মাজেৰে পাৰ হৈ গ'ল কিন্তু 2021 চনে আমাৰ মাজত সন্মুখত এটা আমাৰ কাৰণে বহুত সুযোগ লৈ আনিছে আচলতে কাৰণ আমি নতুনকৈ নিজকে ৰিয়েলাইজ কৰিছোঁ আমি আচলতে কি হয় এতিয়া যেনেকৈ ক'লোঁ আমি বহুত ল'ৰা ছোৱালী কি হ'ল আপোনাৰ বেংগলোৰ এইবিলাকৰ পৰা আপোনাৰ বাহিৰত যিবোৰ আছিলে বহুত আহি নিজে তেওঁলোকে আপোনাৰ কাম কৰা আৰম্ভ কৰি দিছে আৰু ইনফেক্ট মই এটা কথা দেখিছোঁ এটা মনত পৰে পাহৰি যাম এইবাৰ মেজি কিন্তু বনাবৰ কাৰণে মেজিৰো ব্যৱসায় আৰম্ভ হৈছে মই কোনো এপ্ৰিচিয়েট কৰিছোঁ কোনোবা যদি নিগেটিভ কথা কয় মই এইটো পজিটিভ বুলি ক'ম চহৰত থাকোঁ সেইটোতো ব্যৱসায় হ'ব পাৰে বুলি মই সপোনতো ভবা নাছিলোঁ এতিয়া পইচা দিলে 4,500 টকাত আপোনাৰ ফ্লেটৰ তলত মেজি বনাই দিয়া ইজ এ গুড থিং মই এপ্ৰিচিয়েট কৰোঁ হয় আমি মানে বহু ধৰণৰ আমি এটা দেখিছোঁ ৰাজনৈতিক যিটো মূল্যবোধৰ স্খলন দেখিছোঁ সাংবাদিকতাৰো আমি স্খলন দেখিছোঁ তাৰ মাজতো পজিটিভ চাইনটো হ'ল এইটোৱেই যে উদাহৰণ এটা দিব গ'লে যেনেকৈ আপোনাৰ এই জামাতীসকলক লৈ যিটো আমাৰ এটা পৰিৱেশ হৈছিলে বিশ্বাস হৈছিলে সেই বস্তুটো আকৌ ঘূৰি আহিছে তেনেকৈ মানুহৰ অৰ্থনৈতিকভাৱে বিকলাংগ হৈ গৈছিলে মানুহ কিন্তু অৰ্থনৈতিকভাৱে আকৌ মানুহ ৰিভাইভ হ'বলৈ আৰম্ভ কৰিছে অহা এবছৰৰ ভিতৰত আকৌ মানুহে শূন্যৰ পৰা হ'লেও আৰম্ভ কৰি আগবাঢ়ি যাবগৈ আৰু দ্বিতীয়তে যুৱচামৰ মাজত মই এটা বিৰাট ডাঙৰ পজিটিভিটি দেখিছোঁ যে ভ্ৰমণক লৈ মানুহৰ আপুনি এইখিনি সময়ত যদি আপুনি দেখা পায় মানুহ অসমৰ মানুহ আমি কওঁ যে মানুহ ঘৰ গুণা বুলি কওঁ ভ্ৰমণ কৰিব ভাল নাপায় বুলি কয় কিন্তু অসমৰ মানুহ এটা ভ্ৰমণ কৰিবলৈ
আপোনাৰ মানে সুযোগ বিচাৰি আছে ক'ত যাব পাৰো সুযোগ বিচাৰি আছে সেই বস্তুটো কলিকতা গুজৰাট এইবিলাকত আছিলে বেংগলত আছিলে কিন্তু অসমত নাছিলে সেই বস্তুটো হৈছে দ্বিতীয়তে অন পজিটিভ নোট বহুত মানুহে কিতাপ লিখিছে কবিতা লিখিছে ভাল চেল হৈছে কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছে আৰু অসমীয়া মানুহে আপোনাৰ ব্যৱসায় কৰিবলৈ শিকা আৰম্ভ কৰিছে আমি হয়তো ফেন্সি বজাৰত গৈ আমি যেনেকৈ আমি ৰাজপথত বা পথাৰত আমি দম দি কথা ক'ব পাৰোঁ বুকু ফিন্দাই জয় আই অসম ক'ব পাৰোঁ আমি হয়তো ফেন্সি বজাৰত গৈ পেলাই জয় আই অসম বুলি জোৰে ক'ব নোৱাৰোঁ সেই ব্যৱসায়ীজনক আমি জোৰ দি কথা ক'ব নোৱাৰোঁ তেওঁৰ ওপৰত আমি মনে মনে থাকিবলগীয়া হয় যি কয় সেইটো শুনিবলগীয়া হয় যিটো দাম কয় সেইটো আমি দিবলগীয়া হয় সেই বস্তুটো আমি এক নম্বৰ চেঞ্জ কৰিব লাগিব আৰু এই লকডাউনে সেই বস্তুটোৰ প্ৰতি আমি আগবঢ়াত এটা আমাক সুযোগ দিছে মই এইটোৱেই ক'ম আমাৰ যিসকল ডেকা যুৱক যুৱতীসকল আছে তেওঁলোকে অকল চাকৰিমুখী নহয় কৃষিৰ ফালে আগবাঢ়িব লাগিব আৰু ব্যৱসায়ৰ ফালে আগবাঢ়িব লাগিব আৰু তেতিয়াহে যদি কিবা এটা হয় নহ'লে আমাৰ এই সমগ্ৰ আলোচনা সদায় ভেকবনা হৈ থাকিব অন পজিটিভ নোট মই এইটোৱে ক'ব বিচাৰোঁ যে আমি আমাক নিজকে আমাক কৰোণাই শিকিবলৈ এটা নিজক আত্মবিশ্লেষণ কৰিবলৈ এটা সুযোগ দিছে আমি সেইটোলৈ আগবাঢ়ি যাব লাগিব থেংক ইউ আবিদ তোমাক মই বিদায় দিব লাগিব শ্ব'ৰ পৰা কাটিবত কৈ কোকৰাঝাৰ যাবাগে থেংক ইউ ত্ৰিনাথ তোমাক টাইম দিয়া নাই বুলি তুমি কৈ আছা টাইম দিছোঁ এইবাৰ একেটা প্ৰশ্নৰে মই উত্তৰ দিম যে উৎপল তাৰপিছত মই জুৰি তাৰপিছত মই মুক্তি আৰু শেষত মই শেষ কৰিম মৃণাল দা থেংক ইউ আজি ইমান ধুনীয়া মানে মোৰ সঁচাকৈ ভাল লাগিছে আজি কোনো পলিটিকেল কথা নাই যে মোৰ খুব শান্তি ফিল কৰিছোঁ মানে খুব শান্তি লাগিছে মনটো তাৰপিছত আহিব আকৌ কিন্তু এনিৱে মোৰ 2021ত মোৰ যিখিনি 2020ত যিখিনি হৈ গ'ল মই এইটো একেবাৰে মানে নেগেটিভ বুলি মই কোনো ধৰণে নাভাবোঁ কাৰণ মোৰ দেউতাৰ লগত মই বহুত সময় স্পেণ্ড কৰি বহুত টাইম তেওঁৰ লগত মই দিলোঁ তেওঁক মানে মই বহুত আগতে যদি মই জনাও নাছিলোঁ তেওঁক মই বহুত ক্ল'জলি জনা হ'লোঁ মানে বহুতখিনি জানিব পাৰিলোঁ তেওঁৰ মানে তাৰপিছতে মই 1 তাৰিখ 1st of January পৰা 31st of Decemberলৈকে মই এদিনো বাদ যোৱা নাই য'ত মই এটা আৰ্টিকেল লিখা নাই এটা কবিতা লিখা নাই এটা পডকাষ্ট কৰা নাই এটা মই ভিডিঅ' বনোৱা নাই মই ভিডিঅ' বনাইছোঁ মাজতে মই কনভাৰ্চেশ্যনছ উইথ টিনাট বুলি বনাইছোঁ ৱেনছডেজ ফৰ উইমেন বুলি বনাইছোঁ এইখিনি বনাইছিলোঁ এইকাৰণেই কাৰণ আমি চবেই ঘৰে ঘৰে সোমাই আছোঁ মই ভাবিলোঁ যে কেনেকৈ হাউ টু টক উইথ পিপল কেনেকৈ কথা পাতে আপুনিতো ষ্টুডিঅ'লৈ আহে বা আপুনি ৱৰ্ক ফ্ৰম হোম কৰি আছে মই কৈছোঁ ঠিক আছে মই কেনেকৈ কৰোঁ জুমত মই মোৰ বন্ধু এজন ৰিপজ্যোতি ডেকা বুলি ল'ৰাজন আছে তেওঁৰ মই হেল্প লৈ freebirds.co বুলি এটা সিহঁতৰ আছে তাৰ দ্বাৰা মই মানুহৰ লগত কানেক্ট কৰিবলৈ আৰম্ভ কৰিলোঁ ৰাইট আপ টু লণ্ডন মই মানুহৰ লগত কানেক্ট কৰি সিহঁতৰ লাইফটো কি হয় সিহঁতি কি কৰিছে কি নাই কৰা কি কৰি আছে এইটো সময়ত সেই গোটেইখিনি মই কৰি পেলাই কনভাৰ্চেশ্যনছ উইথ টিনাট আৰু ৱেনছডেজ ফৰ উইমেনৰ কাৰণে এটা শ্ব' কৰিলোঁ আৰু এইটো কৰিলোঁ এইকেইটা কৰি মোক খুব ভাল লাগিলে আৰু এখন মোৰ কিতাপ ওলালে এইখন ওলালে এটমিক হেজ এইখন এখন কবিতাৰ কিতাপ 50 poems with that আৰু 2021ত মই কি কৰিম বুলি ভাবিছোঁ মোৰ থিমটোৱে 1st of January 2021 is be fearless speak whatever you have in your mind don't be scared and go ahead and do whatever ji ichha ase take kora everybody has a good story মোৰ বাকি থাকিল কি উৎপল মইতো এটা কথাই বুজি পাওঁ পৃথিৱীত এনেকুৱা এটা তলা নাই যিটো মানে চাবি নাই প্ৰত্যেকটো তলাৰে এটা চাবি আছে বুলি মই ধৰি লওঁ কথাটো এনেকুৱা আমি বেয়া দিন বুলি বহি থকাটো মই উচিত বুলি নাভাবোঁ যিমানে প্ৰব্লেম নাহক আমি বেয়া দিনত যেতিয়া কাম কৰিম তেতিয়া তাৰ ৰিজাল্ট আমি ভাল দিনত পাম সেইটোৱে আচলতে ভাল দিন আহিব বুলি যদি আমি বহি থাকোঁ ভাল দিনত ভাল কাম কৰিম তেতিয়া কেতিয়াও ভাল দিন সেইটোৱে মই লিখিছোঁ যে সঠিক কিবা এটা সময় আহিব বুলি ভাবি থাকি লাভ নাই জাপ মাৰি দিব লাগিব আপুনি মৰিম বুলি ভাবি ভয় খাই ঘৰত সোমাই থাকি লাভ নাই আপুনি মৰাটো মৰিবই মৰিম বুলি আপুনি ভয় খাই ঘৰত সোমাই থাকিব মই সেইটো পক্ষপাতি নহয় জুৰি আজি মই জুৰিক পাই আছোঁ বহুত সময় মানে মায়ে লাইনটোলৈ ভয়ো খাব মই 2020 চনৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰে প্ৰথম কথা যিটো মোৰ ভৱিষ্যতৰ বাবে কামত আহিব সেইটো হ'ল যে যিকোনো এজন ৰোগী বিশেষকৈ মোৰ মাৰ লগত এটা ভয়ংকৰ অভিজ্ঞতা হৈ গ'ল মোৰ নৱেম্বৰ মাহত ৰাতি আমি হস্পিটেলে ICU বিচাৰি ঘূৰি ফুৰিব লগা হ'ল কোভিড কাৰণে এই সংকটত মোক যিটো মানসিক শক্তি হস্পিটেলিটি বা অন্য ধৰণৰ সমস্যাত আহিব লগা সমস্যাৰ মোকাবিলা কৰিবৰ কাৰণে মই সাজু হ'লোঁ আৰু দ্বিতীয়তে কথাটো হ'ল মই প্ৰকৃতিক আকৌ আৰু বেছিকৈ ভাল পাম পৃথিৱীখনক মই আকৌ বেছিকৈ ভাল পাম আৰু লিখা মেলা অব্যাহত থাকিব এইটো মোৰ পেণ্ডেমিক চিটুৱেশ্যনতো হৈ আছিল আগতো হৈ আছে আৰু ভৱিষ্যতলৈও হৈ থাকিব কিন্তু প্ৰকৃতিখনক মই আগতকৈ বেছিকৈ ভাল পাম 2021ৰ পৰা সেইটো মোৰ বেছি দায়িত্ব আহিব মই বেছি সচেতন হ'ম
থেংক ইউ জুৰি মুক্তি ইংৰাজীত কথা এষাৰ আছে টাফ টাইমছ ডু নট লাষ্ট টাফ পিপল ডু মই এইটো সঁচাকৈ বিলিভ কৰোঁ সঁচাই 2020 চনত আমি সঁচাকৈ টাফ টাইম আছিলে সকলোৰে বাবে আমি ছাৰ্ভাইভ কৰিলোঁ উই আৰ একচুৱেলি ছাৰ্ভাইভাৰ্ছ অফ 2020 যেনেকৈ আইনা এখনত আমি যেতিয়া চাওঁ মুখত যদি কিবা দাগ লাগি থাকে আমি আইনাখনত চাফা কৰিলে নহ'ব আমি আচলতে মুখখন নিজেই চাফা কৰিলেহে আইনাখনত আমি আকৌ ঠিককৈ নিজকে দেখা পাম ঠিক তেনেকৈ মই ভাবোঁ 2020 চনে সেই সচেতনতা বোধটো আমাৰ মাজত আনি দিলে যে আমি ইণ্ট্ৰস্পেক্ট কৰিব লাগিব আমি নিজৰ মাজতহে সেই চেঞ্জটো আনিব লাগিব তেতিয়াহে আমি সমাজখন আৰু সজীৱ কৰি তুলিব পাৰিম সেয়া হয় আৰু ছেকেণ্ড এটা খুব ইণ্টাৰেষ্টিং নোটেৰে মই শেষ কৰিব বিচাৰিছোঁ মই ফেটি ডেলগনা কফি একেবাৰে নাখালোঁ সেইটো মোৰ এটা বস্তু এইটো ক্ৰেজ হৈছিলে মৃণালদা ডেলগনা কফি চবেই খায় এণ্টায়াৰ ৱৰ্ল্ড ৱাজ ক্ৰেজিং এবাউট ডেলগনা কফি মই সেইটো একেবাৰে নাখালোঁ আৰু দিনত বাইদেউ কোৱা নিচিনা খাবলৈ বোলে খুব বেয়া সেইকাৰণে মোৰ এতিয়া ট্ৰাই কৰিবলৈও মন নাই কাৰোবাৰ যদি কফি খাবলৈ কিবা ইচ্ছা আছে লুৱাক কফি খাব LUWAK লুৱাক কেনেকৈ হয় খালি পঢ়ি ল'ব গুগলত তাৰপিছত চাই ল'ব খাব পাৰে নে নোৱাৰে আৰু শেষত কবিয়ে কোৱাৰ দৰে ধূলিকণা আমি সকলোৱে এই টকা পইচা ঘৰ বাৰী যান্ত্ৰিকতা ব্যস্ততা সেইবোৰৰ মাজত সোমাই জীয়াই থাকিবলৈ পাহৰিব নালাগে আৰু সেইটোৱে শিক্ষা 2020 চনৰ 2021 চন মই আশাবাদী খুব ধুনীয়া হ'ব সুন্দৰ হ'ব সকলোৰে বাবে আৰু মই ফৰেনলৈ ফুৰিব যাম সো নাইস অফ ইউ সাধু এটাৰে ক'বা নেকি মই কি কৰিম সেইটোতকৈ আপুনি সাধু কথাই ক'লে কি কৰিম সেইটোতকৈ মই এটা চিন্তাহে এৰিব খুজিছোঁ চিয়'ৰ আমি যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ তেতিয়া এটা কবিতা আছিল ওলট পালট এক আছিল বুঢ়া বুঢ়ী নাছিল সিহঁতৰ লৰালৰি কথাই লাগি গ'ল এদিন বৰ হুৰাহুৰি বুঢ়ীয়াই ক'লে ফিতাহী মাৰি বুঢ়াই ক'লে ফিতাহী মাৰি শুনিছ নহয় ঘুগুলি বুঢ়ী এদিনত স্বাধীনত তই যিমান কৰ এদিনৰ মোৰ কাম মিছা কৈছোঁ যদি অমুকা বুঢ়াৰ সলাই থবি নাম তাৰপিছত কাহিনীখিনি সকলোৱে জানে মনত পৰিছেনে আপোনাৰ মানে মনত কেনেকৈ থাকে মোৰ আজিকালি কিতাপ এখন পঢ়ি থোৱা কিতাপখনৰ লাইটাৰ নাপাহৰি মানে ঘৰখনৰ মতা মানুহজনে ভাবে আমাৰ প্ৰত্যেকৰে ঘৰৰ মই বিশ্বৰ কথা নকওঁ অসমৰ কথাই ক'লোঁ আমাৰ প্ৰত্যেক ঘৰৰে মতা মানুহকেইটাই ভাবে যে মাইকীজনী কি কাম কৰে ভাত ৰান্ধে কাপোৰ ধুৱে অকণ মজি এখন সৰা পোছা কৰে বা মোচা কাম একো নাই কামটো মইহে কৰোঁ বাহিৰলৈ যাওঁ দিনটো পৰিশ্ৰম কৰোঁ চাকৰি কৰোঁ ব্যৱসায় কৰোঁ কিবা কৰোঁ লকডাউনৰ সময়ছোৱাত এটা বৰ ডাঙৰ কথা হ'ল যে প্ৰত্যেকজন পুৰুষে এই কথাটো কিন্তু মানে নিজেই বাস্তৱিকতে উপলব্ধি কৰিলে যে আচলতে মাইকীজনীয়ে কিমান কাম কৰিব লগা হয় ঘৰখনত কাৰণ তেওঁ বন্দী হৈ থাকে আপুনি মন কৰিব গৰিষ্ঠ সংখ্যক পুৰুষ ৰান্ধনি হ'ব লগা হ'ল আৰু তেওঁ আজিকালি ইউটিউবত পটকৈ পাই যায় নহয় চিকেন কেনেকৈ ৰান্ধিব লাগে জলফাই আচাৰ কেনেকৈ কৰিব লাগে কিতাপ নালাগে এতিয়া আৰু গতিকে এতিয়া আপুনি মন কৰিব বহুত ৰান্ধনি হ'ল এটা কথা অন্তত হ'ল যে ঘৰখনৰ কামবোৰ আগৰ দৰে 100% মহিলাগৰাকীয়ে কৰাৰ পৰিৱৰ্তে এতিয়া ঘৰৰ পুৰুষেও ল'ৰাজনেও দেউতাকে বা দেউৰেকেও এই কামবোৰ ভগাই ল'বলৈ ল'লে এই চিন্তাটো মই ভাবোঁ 21 বুলি নহয় আমি আহি থকা সময়বিলাকত ল'ব লাগে এইকাৰণেই তেতিয়া ঘৰখন খুব সুষম গতিত চলি থাকে আৰু কাজিয়া পেচালো কম হয় মই এইটোহে সকলোৰে পৰা আশা কৰোঁ কিন্তু তেওঁ চাগে আজি ঘৰলৈ গৈ পেলাই ভালকৈ ঘৈণীয়েকে ভালকৈ মৰম চৰম মিলাই যেনে গঢ়াব যেন পায় ইমান ধুনীয়াকৈ থেংক ইউ ভেৰি মাছ গোটেই পজিটিভ নোটেৰে গোটেইখিনি কোৱাৰ কাৰণে এসময়ত প্ৰায় মাৰ্চৰ 23 তাৰিখৰ পৰাই আনে সকলোৱে কিবা কিবি আপোনালোকে চবেই কৰিছে আমাৰ কিন্তু কাম একেই থাকিলগৈ ৰবটৰ নিচিনাই হৈ পৰিছোঁ প্ৰত্যেক দিনাখন যি আহিব লাগে আহিছোঁ বা কাম অনলাইন অফলাইন ৱৰ্ক ফ্ৰম হোম আমাৰ এনেকেই চলি গ'ল কিছু সংখ্যকেতো ইয়াতে অফিচত থাকি ল'ব লগা হৈছিলে মই বাৰু সেইখিনি সময়ত থাকিব লগা হোৱা নাছিলে যিয়েই নহওক যুদ্ধ পাৰ হৈ যোৱা যেন লগা হৈছে নতুন ষ্টেইন আহিব নতুন বেমাৰ আহিব কিন্তু যিটো শিকালে তাৰ পৰা আমি যিটো ক'লে উৎপল তালুকদাৰে তলা বিচাৰি পামেই দুখ চবেই কৰিছে ভুলো চবেই কৰিছে শুদ্ধও কৰিছে কিন্তু আমি সকলোখিনিৰে গৈ পাৰ হৈ গৈ যোৱা যেন লাগেগৈ সেই স্পেনিছ ফ্লু শেষ কৰিছিলে মিডিয়াৰ দ্বাৰা মিডিয়াত বাতৰিখিনি নোহোৱা হোৱাৰ ফলত এতিয়াও চাগে ক'ভিডো লাহে লাহে মন মগজু মিডিয়াৰ পৰা নোহোৱা হোৱাৰ লগে লগে কমি যোৱা যেন হৈ আছে কি হৈছে কি নহৈছে আৰু এইবিলাক বাদ দিলোঁ আৰু এতিয়া কাৰণ থাকিবই যি দেখিছোঁ এইবিলাক মুখা পিন্ধিবই লাগিব যাবই লাগিব কৰিবই লাগিব কাম আৰু প্ৰত্যেকৰ ঘৰতে কিছু ট্ৰেজেডি আছে প্ৰত্যেকে ক'লে প্ৰথমতে যেন মানুহ ৰবট যে হৈ গৈছিলোঁ এই মানুহ হ'বলৈ অকণমান যেন চেষ্টা এটা হৈছে জুৰিক হিংসা আকৌ এবাৰ কৰিম জুৰিৰ নিচিনা ওচৰ চুবুৰীয়া মানুহকো হিংসা কৰিম ইমান ধুনীয়া জেগাত থাকে জুলাই মাহত ঠাণ্ডা মোৰ মায়ে কথাটো ডিব্ৰুগড়ৰ সদায় এই কথাটো কৈছিলে যে এনেকৈ ঠাণ্ডাৰ কথাটো মোক এতিয়াও গুৱাহাটীত ভাবিলে আচৰিত লাগে তাততো মুহি যায় মানে বৰষুণ দিওঁতে মানে দাগ বহি যায়গৈ সকলোৱে ভালে থাকক বিহু আহিছেগৈ 15 জানুৱাৰীৰ পিছৰ পৰা আমিও ৰাজনীতিত পথাৰলৈ যাব লাগিব
ষ্টকছবিলাক এই ধৰণৰ নহ'বগৈ তাৰ আগতে সেইকাৰণে কিন্তু এটা কথা মনত ৰাখিব যে 943 কোটি টকাৰ ধান কিন্তু অসমীয়াই কিনিব লাগিব নহ'লে আবিতে কোৱাৰ নিচিনাকৈ মই সদায় ভাবোঁ কওঁ সেনেকৈ অসমীয়াই চব কৰিব ইকনমিটো কিন্তু অসমীয়াই কোনোদিন কৰিব পৰা নাই ধন্যবাদ সকলোকে শুভৰাত্ৰি Men will be men. Seagram's Imperial Blue Super Hits Music CDs. দুগুণ বেছি ভলিউম আৰু বাউন্স থকা চুলি লাগে ট্ৰাই কৰক সানসিল্ক ভলিউম শ্যাম্পু ইয়াত আছে কোকোনাট ৱাটাৰ আৰু এলোভেৰা ইছেপেটা চুলি লৈ যাছে দুগুণ বেছি ভলিউম আৰু বাউন্স নেচাৰেল ভলিউম আৰু বাউন্সৰ বাবে সানসিল্ক ভলিউম শ্যাম্পু নতুন সানসিল্ক স্মুথনেছ শ্যাম্পু ইয়াত আছে হানি আৰু আমণ্ড দিয়ে 2x লৈকে বেছি স্মুথ নেচাৰেল চুলি সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব सॉलिड ढलाई सीमेंट टॉपसम सीमेंट मजबूती का भरोसा हमेशा নেমু পানী খাবা আরে কোনোবাই কলা নিমখ আনা সকলো এৰা ইনো লোৱা ইনো এচিডিটিত কাম আৰম্ভ কৰে মাত্ৰ 6 ছেকেণ্ডতে आज मैं ऊपर আপোনাৰ টুথপেষ্টত নিমখ আছে টুথপেষ্টত নিমখ হয় কোলগেট এক্টিভ সল্টত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘহিলে পৰিষ্কাৰ কৰে ফলত দাঁতৰ সমস্যা কোনো চান্সেই নাই কোলগেট এক্টিভ সল্ট নিজৰ ঘৰখন সুৰক্ষিত কৰক ব্লেক টাইগাৰ চিমেণ্টৰ বিশাল শক্তিৰে ব্লেক টাইগাৰ চিমেণ্ট ভয় নাখাব টাইগাৰ আছে নহয় কফি একে চাহ পলকতে নতুন সোৱাদ আছে প্ৰতিটো ঢোকতে আমুল গাখীৰৰ এনে সোৱাদ যে ৰবই নোৱাৰি Excuse me. Sorry. Thank you. দাদা অলপ ৰাইটলৈ যাওক সাধাৰণ ৰিমোট থকা ছেট টপ বক্স লয় যদি এনেকুৱাইতো হ'ব কেৱল D2H HD RF ছেট টপ বক্সৰ লগতহে পোৱা যায় এডভান্স ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰিমোট যি চলে যিকোনো ডিৰেকশ্যনতে D2H HD RF ছেট টপ বক্স এমাহৰ বাবে SDৰ দামত HD পাওক মাত্ৰ 1119ত D2H বেলেগ ভিউ মই খোজেৰে আগুৱাই গৈ আছো নাজানো কিমান যে বাটেৰে আগবাঢ়িলো সেই বাটত বাধাও আছিল লক্ষ্যও আছিল কিন্তু মই গৈ আছিলো আৰু আজিও মই কতো থমকি ৰোৱা নাই কাৰো ওপৰত ভৰসাও নকৰো মই মোৰ লগৰী হৈছে ডক্টৰ অৰ্থ আয়ুৰ্বেদিক তেল আৰু কেপচুল কি ধুনীয়া লাগিছে পিছে চুলি খুল না বেছি বিউটিফুল লাগিব পকা চুলি ঢাকি ৰাখিছো খুল এইটো মই কৈ আছো কালাৰ আবদাল লোৱা কালাৰ 10 গুণ বেছি এলোভেৰাৰ আবদাল নতুন গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেমেৰে ইয়াৰ নো অমোনিয়া ক্ৰেমে দিয়ে ৰিচ কালাৰ আৰু চুলি দেখায় সফটাৰ আৰু শাইনিয়াৰ গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেম এই কালাৰে লয় আবদাল বাহবোৱাৰী পুৱাৰ আৰম্ভণি 24 কুমাৰীৰ সৈতে ডাৰ্লিং টিফিনতো দিবা দেই কি মৰমৰৰ সৈতে 24 কুমাৰী গোটেই দিন থাকি ভীষণ সংহাৰী ভোক লাগিলেই বিশুদ্ধ গাখীৰে ভৰা 24 কুমাৰী বিস্কুট ধোনী ভাই দুটা ট্ৰফিজ বেষ্ট কেচ আৰু মেন অফ দ্য মেচ ময়ো দুটা চেম্পিয়ন ডাৰ্ট প্ৰুফ আৰু ৱাটাৰ প্ৰুফ ইণ্ডিয়াৰ প্ৰথম পেইণ্ট যি ধূলি বালি আৰু পানী দুয়োটাই ৰোধ কৰে ইণ্ডিগো কুসুম কৈলাস আশ্চর্য ভিগু মন্টুমণি চন্দন প্ৰিয়ন্ত দীপলিনা ৰূপালী আস্থা শ্ৰুতি মায়াখনা
এই নিশা আনন্দত সকলো আত্মহাৰা অনন্য অগতানুগতিক অসমত আটাইতকৈ বেছি বাজেটৰ চিনেমা কমেও 15 কোটি টকা বাজেট 15 কোটি এতিয়া মই ভাল খবৰটো দিওঁ প্ৰটেইন টাইমে স্পন্সৰ কৰিব পুনৰ সম্প্ৰচাৰ স্বাগতম 2021 আজি নিশা 10 বজাত নমস্কাৰ এতিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো নগৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সভাত উত্তপ্ত পৰিস্থিতি হোজাই মোৰাচাৰত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ দলীয় সভা আৰু এই দলীয় সভাতে কংগ্ৰেছী দুই ফৈদৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিট কংগ্ৰেছী দুই ফৈদৰ আক্ৰমণ দেখি সভা এৰি পলায়ন কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ অভিযোগ উঠিছে লবিকেন্দ্ৰিক ৰাজনীতিৰ বাবে কেইবাটাও ভাগত বিভক্ত এতিয়া যমুনামুখৰ কংগ্ৰেছী শিবিৰ আৰু দুয়োটা ফৈদৰ এটাই আনটোৰ প্ৰতি আনিছে বিজেপিৰ বি টিমৰ অভিযোগ ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে হোজাৰ এখন সভাতো সৃষ্টি হৈছিল এনে উত্তপ্ত পৰিস্থিতি আমি সেই দৃশ্যাংশ দৰ্শকসকলক দেখুৱাইছো এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল হোজাইত আৰু হোজাইত কংগ্ৰেছৰ এই সভাখনতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু জানিব পৰা মতে আমি দৰ্শকসকলক ইতিমধ্যে জনাইছো লবিকেন্দ্ৰিক ৰাজনীতি আৰু লবিকেন্দ্ৰিক ৰাজনীতিৰ বাবে কংগ্ৰেছৰ যিসকল কৰ্মী আছিল সেই কংগ্ৰেছৰ কৰ্মীসকলৰ মাজতে এনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মতানৈক্য আৰু তাৰপিছতে খণ্ডযুদ্ধ আৰু এই খণ্ডযুদ্ধই এক উত্তপ্ত এক উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি কৰে আমি দৰ্শকসকলক দেখুৱাইছো আৰক্ষী উপস্থিত হৈছে নিৰাপত্তা আৰক্ষী উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে কিন্তু তাৰ পিছতো এনে ধৰণৰ এক উত্তেজনামূলক পৰিস্থিতি দেখিবলৈ পোৱা যায় হোজাইত আৰু কংগ্ৰেছী দুই ফৈদৰ মাজত সৃষ্টি হয় এনে ধৰণৰ এক উত্তপ্ত পৰিস্থিতি আৰু জানিব পৰা মতে সভা এৰি পলায়ন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ ৰাইজে বিচৰা নাই বিজেপিৰ কোনো দলালে আহি ইয়াত বাকনবাজি কৰিব কিন্তু ৰাইজে আপোনালোকে দেখিছে ৰাইজে ক'ব বিচাৰে তো ডাইছৰ পৰা হোৱা নাই বিজেপিৰ দলাল বুলি কাক ক'ব বিচাৰে বিজেপিৰ দলালটো একেবাৰে নিশ্চিত প্ৰকাৰে ৰাইজে কাক উফৰাই দিব বিচাৰিছিল ইয়াত কাৰ বাকনত ৰাইজে উফৰাই দিব বিচাৰিছিল এখন দি চাব তেওঁ বিজেপিৰ এজেণ্ট হয় আজিৰ তাৰিখত আমি দুজন জিলা পৰিষদৰ সদস্য আমি কংগ্ৰেছত আছোঁ বাকী দুজন জিলা পৰিষদ ক'ত গ'ল আজিৰ তাৰিখত তেওঁ সেই বাকী দুজন জিলা পৰিষদ লগত লৈ কিয় অহা নাই ক'ত গ'ল বাকী দুজন জিলা পৰিষদৰ সদস্য ক'ত গ'ল আজি চাংমাজি প্ৰেচিডেণ্ট